নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আমি যিখন মডেল পেপাৰ আলোচনা কৰি আছিলোঁ এইখন হৈছে আমাৰ ফুল পেপাৰ, ঠিক আছে। আমি ইয়াৰ যিটো আগৰ ভিডিঅ' আছিলে তাতে জেনেৰেল নলেজৰ যিখিনি কুৱেশ্যন আছিলে সেইখিনি বিষয়ে আলোচনা কৰিলোঁ। ইয়াত আমি ৰিজনিঙৰ, মেথছৰ আৰু ইংলিছৰ পাৰ্টটো আলোচনা কৰিম, ঠিক আছে। আপোনালোকক আমি সুধিছিলোঁ যে একেটা ভিডিঅ'তে লাগিব নে দুটা ভিডিঅ'ত লাগিব। তো আপোনালোকে যিহেতু দুটা ভিডিঅ'ত লাগিব বুলি কৈছিলে সেইকাৰণে আমি এই যিটো পেপাৰ হয় সেইখন দুটা ভিডিঅ'ত লৈ আহিছোঁ, ঠিক আছে। তো ইয়াৰ যিটো আগৰ চিৰিজ আছিলে সেইটো মই ডেছক্ৰিপশ্যনত ইয়াত লিংকত দি দিছোঁ। তো আপোনালোকে ইয়াৰ আগৰ চিৰিজটো তাৰ পৰা চাই ল'ব পাৰিব, ঠিক আছে। তো যিটো প্ৰথম কুৱেশ্যন আছিলে সেইটো চাওক, ইয়াতে কিছুমান ৱৰ্ড দি দিছে, ঠিক আছে। তলত দিয়া শব্দ বা পৰিঘটনাবোৰ যুক্তিসংগত আৰু অৰ্থপূৰ্ণ ক্ৰমত সাজিব কৈছে। প্ৰথমতে দিছে ইণ্টাৰভিউ, তাৰপিছত দিছে ৰিক্ৰুইটমেণ্ট, তাৰপিছত দিছে এপইণ্টমেণ্ট, তাৰপিছত দিছে এপ্লিকেশ্যন, তাৰপিছত দিছে চেলাৰী। তো এই যিখিনি ৱৰ্ড দিছে এই ৱৰ্ডখিনি আমাক ক্ৰমত সজাব দিছে, মানে প্ৰথমতে ইয়াতে কোনটো পৰিঘটনা হ'ব, বুজি পাইছে নহয়? কোনটো হ'ব, প্ৰথমতে ইণ্টাৰভিউ হ'ব নে ৰিক্ৰুইটমেণ্ট হ'ব নে এপইণ্টমেণ্ট হ'ব সেইটো প্ৰথমতে সুধিছে, আৰু লাষ্টত কোনটো হ'ব সেইটো একাধিক্ৰমে আমি ইয়াতে সজাব লাগিব। তো চাওক অপশ্যনখিনিৰ পৰা কৰিবলৈ চেষ্টা কৰিব, ঠিক আছে। অপশ্যনখিনিৰ প্ৰথমতে চাওক 4টো আছে, প্ৰতিটো অপশ্যনতে চাওক 4টো আছে। তো প্ৰথমতে অবভিয়াছলি 4টোৱে হ'ব। তো অপশ্যনখিনিৰ পৰা এনেকৈ ইউজ কৰিব জানিব লাগিব, কাৰণ পৰীক্ষাত সময় বহুত কম পোৱা যায়, ঠিক আছে। মেথছৰ পাৰ্টটো আৰু ৰিজনিং পাৰ্টটো অকণমান সময় লৈ গতিকে আপোনালোকে ইয়াতে ট্ৰিক্স ইউজ কৰিব লাগিবই। তো প্ৰথমতে চাওক 4টো আছে। তো 4টো হ'ব, 4ত কি আছে এপ্লিকেশ্যন। প্ৰথমতে কি হয়, প্ৰথমতে আমি এপ্লিকেশ্যন কৰিব লাগে, হয়নে নহয়? তাৰপিছত চাওক এপ্লিকেশ্যনৰ পিছত কি কৰিব লাগে, এপ্লিকেশ্যনৰ পিছত আমি ইণ্টাৰভিউ এটা দিব লাগিব, হয় নহয়? প্ৰথমতে এপ্লিকেশ্যন দিলোঁ, তাৰপিছত কি হয় এপ্লিকেশ্যন হয়। আপোনালোকে যেতিয়া কিবা এটা চাকৰিৰ কাৰণে এপ্লাই কৰিছে, প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টে হওক, হয় নহয়? প্ৰথমতে আপুনি এখন এপ্লিকেশ্যন দিব লাগে, বায়'ডাটা দিব লাগে। বায়'ডাটা দিয়াৰ পিছত কি কৰে, HR জনে ফোন কৰিব, ফোন কৰি পেলাই কি হ'ব আপোনাক ইণ্টাৰভিউ ল'ব। তো ইয়াৰ পিছত আহিব ইণ্টাৰভিউ। চ' ইয়াৰ পিছত এক ক'ত আছে, এক আছে এই দুটাত। তো A আৰু B দি ডাইৰেক্ট কাটি দিয়ক, এই দুটা হ'বই নোৱাৰে, ঠিক আছে। ইণ্টাৰভিউ দিয়াৰ পিছত কি কৰিব, ইণ্টাৰভিউ দিয়াৰ পিছত আপোনাৰ ৰিজাল্ট দিব, কিবা এটা ক'ব, হয় নহয়? তো ইয়াততো ৰিজাল্টৰ অপশ্যনটো নাই। তাৰপিছত আপোনাক কি কৰিব, ৰিক্ৰুইটমেণ্ট কৰিব, হয় নহয়? ৰিক্ৰুইটমেণ্ট কৰিব। চাওক ইয়াতে দুইটো ক'ত আছে, ইয়াতে দুইটো আছে ইয়াতে। তো ইয়াতে যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন চি। বুজি পালে ন? প্ৰথমতে কি হৈ গ'ল, প্ৰথমতে এপ্লিকেশ্যন হ'ব, তাৰপিছত আপুনি ইণ্টাৰভিউ দিব, তাৰপিছত আপোনাৰ ৰিক্ৰুইটমেণ্ট হ'ব, তাৰপিছত আপোনাক কি দিব, এপইণ্টমেণ্ট দিব, আৰু পিছত চেলাৰী দিব, হয়নে নহয়? তো এনেকৈ এইখিনি কৰিব লাগিব, ঠিক আছে। বুজি পাইছে আপোনালোকে? যদি বুজি পোৱা নাই কমেণ্টত জনাই দিব, ঠিক আছে। চাওক এইটো অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 52ত সুধিছে যে ইন এ কোড লেংগুৱেজ কনজিউমাৰ ইজ কোডেড এজ DOPTVFNS, চ' হোৱাট উড বি দ্য কোড ফৰ এবচলিউট, ঠিক আছে। তো এনেকুৱা কুৱেশ্যনবিলাকে কি হয় এক্সামত অকণমান টাইম লৈ লয়। তো এইবিলাক ডাইৰেক্টলি কৰিবলৈ এনেকৈ কৰিব, প্ৰথমতে যিটো ইয়াত লিখা আছে ন সেইটো ওপৰত লিখি ল'ব, এনেকৈ কনজিউমাৰ আছে ন, SUMER, ঠিক আছে। তাৰপিছত দিছে কি চি ঠাইত DOPTVFNS, এইবিলাক সাধাৰণতে বহুত প্ৰেক্টিচ কৰিব লাগে, তেতিয়া আপোনালোকে পটককৈ গম পাই যায়। এতিয়া চাওক ইয়াতে চাওক চি পিছত ডি আহে, আমি গম পাওঁ, হয় নহয়? অ'টো অ' আছে, এনটো পি আছে, এইটোতো নাই মিলা, হয় নহয়? এছটো টি আছে, এছৰ পিছত টি আহে, ইউ পিছত ভি আহে, আমি গম পাওঁ। তাৰপিছত চাওক আৰৰ পিছত এছ আহে, হয়নে নহয়? তো এতিয়া থাকি গ'ল কি এই দুটা, এই দুটাত কিবা মিল আছে নি? চাওক অ' পিছত পি আহে, হয়নে? হয় নহয়? অ' পিছত পি আহে, MNO এনেকৈ আহে নাই? তাৰপিছত চাওক এইটো MNEF, বুজি পালা ন? এইটো এনেকৈ এনেকৈ হৈ আছে, ঠিক আছে। তো এতিয়া আমাক কি উলিয়াব দিছে, এবচলিউটটো উলিয়াব দিছে, ABSOLUTE। তো ইয়াতে আমাক কি দিছে, প্ৰথমতে বি আছে, অবভিয়াছলি প্ৰথমতে বিটোৱে বহিব, মানে এ পিছত বি আহে, হয়নে? তাৰপিছত চাওক এইটো এনেকৈ গৈছে, তো ইয়াৰ পিছত বি পিছত কি আহে, অ' পিছত যেতিয়া পি আহে, বি পিছত চি আহে। তো চাওক আপোনালোকে 3 নম্বৰত ক'ৰবাত চি আছে নেকি ইয়াতে, এই 3 নম্বৰত ইয়াত এটা চি আছে, আৰু ক'ত আছে চি, ইয়াত চি নাই, ইয়াত চি নাই। তো এইটোৱে হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ। বাকীখিনি ইমানখিনি কৰি থাকিবলৈ দৰকাৰেই নাই, বুজি পাইছেনে? এক্সামত আপোনালোকে অপশ্যনৰ লগত খেলিবলৈ শিকিব, অপশ্যন যিমানেই চাব তাৰ পৰাই আপোনালোকে এনচাৰ কৰি দিব পাৰিব। এতিয়া বহুতে কি কৰিব, এইটো মিলালে অপশ্যন চোৱাই নাই, তাৰপিছত আকৌ এইখিনি গোটেইখিনি মিলাবলৈ গ'ল, তেনেকৈ নহয় একচুৱেলি, বুজি পাইছে? অপশ্যনত চাওক, অপশ্যনৰ পিছত বাকী কৰি যাব, মিলি যাব। চাওক এইটো মিলিছে নাই চাওক, ই পিছত কি হয়, ইয়াত ই পিছত লাষ্টত এ আছে ন, লাষ্টত এফ আছে, এফ প্ৰতিটোতে আছে বাৰু, ঠিক আছে, এইটো পিছৰ কথা। কিন্তু চিটো অকল ইয়াতে আছে, তো এইটোৱে শুদ্ধ। তাৰপিছত কি আছে, অ' পিছত পি হ'ব, চি পিছত পি আছে,
বুজি পাইছে তাৰপিছত ইয়াতে কেনেকৈ আছে চি পিছত দেখিলে আছে ডি ইয়াতে চি এইটো এল হয় ঠিক আছে এল হয় এল হ'লে এইটো এম হ'ব তো এনেকৈ ইয়াতে আপুনি ইমানখিনি যাবই নালাগে তো এইটোৱে হ'ব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে কুৱেশ্যন নম্বৰ এইটো হৈ গ'ল আপোনালোকৰ 52 এইটো হৈ গ'ল 53 ঠিক আছে তো ইয়াতে দিছে চাওক The following two panels of the same cube are given with letter A to F written on different faces. Which letter is written on the opposite of B? A B এইটো B দেখিছে ন এই B ৰ opposite কি বহিব হেতু সুধিছে বুজি পাইছে তো এনেকুৱা কুৱেশ্যন বিলাকৰ কাৰণে ইয়াতো এটা ট্ৰিক্স আছে ট্ৰিক্সটো হৈছে চাওক যেতিয়া এনেকৈ আপোনাক দিব ন তেতিয়া আপোনালোকে কোনটো লেটাৰ দুইটাতে মিলি আছে হেতু চাব ঠিক আছে ইয়াত চাওক এ আছে ইয়াতো এ আছে এই মিলা ওয়ার্ড দুটা প্ৰথমতে চাই ল'ব কোনটো যদি ইয়াত সি থাকিলে হয় ইয়াত সি থাকিলে তেতিয়া আমি সি টো মিলালো হয় ইয়াত ডি থাকিলে হয় ইয়াতো যদি ডি থাকিলে হয় তেতিয়া আমি ডি টো মিলালো হয় তো ইয়াতে এ টো মিলা আছে তো যিটো মিলা আছে হেতুৰ পৰা আপোনালোকে ঘড়ী কাটাৰ দিশত এনেকে লিখি যাব তো এ টো আছে ন ইয়াতে প্ৰথমতে এ লিখিলে তাৰপিছত বি লিখিলে তাৰপিছত ডি লিখিলে ইয়াত চাওক এ টো আছে ন তো এ তলত আপোনালোকে এ লিখিলে তাৰপিছত ঘড়ী কাটাৰ দিশত এনেকৈ আনি থাকিব তো এ পিছত কি হৈ গ'ল ই হৈ গ'ল আৰু এফালে আছে চি তো আমাক কি সুধিছে বি অপজিটত কি বহিলে ই ইয়াত ই আছে নে তো ই তো এইটোৱে হ'ব শুদ্ধ উত্তৰ তো এনেকুৱা কুৱেশ্যন বিলাক কৰিবলৈ বহুত ইজি হৈ যায় বুজি পাইছে না খালি ট্ৰিক্সটো আপোনালোকে জানিব লাগিব প্ৰথমতে এনেকৈ লিখি ৰাখিব ঠিক আছে তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আমাৰ হেতু বহুত এটা অনুৰোধ আমি বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে পেপাৰখিনি প্ৰিপেয়াৰ কৰিছোঁ তো আপোনালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইবৰ যিটো বটন আছে হেতু এবাৰ টিপি দিয়ক কুৱেশ্যন নম্বৰ এইটো 54 হ'ব চাগে এইটো কুৱেশ্যন নম্বৰখিনি থাকি গৈছে তো ইয়াতে কি কৈছে যে ষ্টেটমেণ্ট কিছুমান দিছে এই ষ্টেটমেণ্টবিলাকৰ পৰা এটা কনক্লুজন ওলাব দিছে ঠিক আছে প্ৰথমতে কৈছে সম পেন্স আৰ বল আপোনালোকে আগতে সংহতি বুলি এটা চেপ্টাৰ পাইছিলে নে চেটছ বুলি এটা আছিলে 9 নে 10ত আছে চাগে তো সংহতি এইটো সংহতিৰ কুৱেশ্যন হয় আমি পাইছিলো নাকি এ ইউনিয়ন বি তেনেকুৱা ধৰণৰ মনত পৰিছে ন আপোনালোকৰ তো এইটো তেনেকৈ কৰিব লাগিব সম পেন্স আৰ বল মানে ধৰি লওক এইটো যদি পেন হয় এইটো বল মানে সম পেন্স আৰ বল হয়নে এনেকৈ কৰিব তাৰপিছত কৈছে সম বলছ আৰ কপি এইটো হৈছে বল তো ইয়াতে কি হৈ গ'ল কপি সম বলছ আৰ কপি তো ইয়াতে এটা কনক্লুজনত কি কৈছে অল কপি আৰ পেন হয় জানো কপি আৰু পেন ইয়াতে আছে নহয় তো এইটো অপশ্যন ডাইৰেক্ট কটাকটি গ'ল হয়নে নো পেন্স আৰ কপি চাওক ইয়াতে কি বুলি কৈছে এই গোটেইখিনি পজিটিভত আছে এইবিলাকো চাব ঠিক আছে সম পেন্স আৰ বল এইখিনি পজিটিভত আছে ইয়াতে ডাইৰেক্ট এইটো নিগেটিভ নো আহি গ'ল মানে এইটো নিগেটিভ তো এইটো হ'বই নোৱাৰে যেতিয়া পজিটিভত থাকিব যদি ইয়াতে আপুনি নিগেটিভত পায় তেতিয়াহ'লে ডাইৰেক্ট কাটি দিব সেইটো হ'বই নোৱাৰে কেতিয়াও তাৰপিছত কৈছে সম বলছ আৰ পেন হয়নে এইটো সম বলছ আৰ পেন হয়নে তো এইটো হৈছে ইয়াতে কনক্লুজনৰ শুদ্ধ তো ইয়াতে কি কৈছে অনলি থ্ৰী এইটোৱে অনলি থ্ৰীটোৱে হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ বুজি পালে যদি পোৱা নাই তেতিয়াহ'লে ৰিপিট কৰি চাব বুজি পাই যাব ঠিক আছে যেহেতু মডেল পেপাৰ হয় এখন সেইকাৰণে মই ইমান এক্সপ্লেনেশ্যন ইয়াতে দিব বিচৰা নাই যেহেতু অলৰেডি আমি ইয়াৰ ওপৰত ক্লাছ আনিম আৰু কিছুমান ক্লাছ অলৰেডি আপলোড হৈ আছে আপোনালোকে সেইখিনি চাই ল'ব তাতে বহুত ভালকৈ বুজোৱা হ'ব তাৰপিছত চাওক নেক্সট কুৱেশ্যনটোত কৈছে যে চিলেক্ট দ্য মিচিং নাম্বাৰ ফ্ৰম দ্য গিভেন অপশ্যন তো ইয়াতে যিখিনি অপশ্যন আছে ঠিক আছে এই অপশ্যনখিনিৰ পৰা ইয়াত দেখিছেনে এইটো কুৱেশ্যন মাৰ্ক দিছে তো ইয়াত কি বহিব সেইটো সুধিছে এইবিলাক কুৱেশ্যনো একচুৱেলি টাইম লয় যোৱাবাৰ এডিআৰটো এনেকুৱা এটা কুৱেশ্যন আহিছিলে চাগে আপোনালোকে পেপাৰখন চাবচোন তাতে দেখিব তো 4 5 7 দিছে এনেকৈ মিলিব নে এনেকৈ মিলিব তো এইবিলাক আপোনালোকে ঘৰত প্ৰেক্টিচ কৰি থাকিব তেতিয়াও এক্সামত সহজে যাব তো এতিয়া চাওক এইটো এটা মিলি আছে কেনেকৈ 5 7 12 12 পৰা মই 4 কেনেকৈ ওলাম ইয়াক যদি মই 3 ডিভাইড কৰি দিওঁ তো 4 ওলাবনে 4 ওলাই গ'ল হয়নে তো এইটো চাওক 6 3 9 6 + 3 = 9 9ক যদি মই 3 হৰণ কৰি দিওঁ এইটো কি হ'ব 3 হ'বনে তো 3 ওলালে তো ইয়াতে কি কৰিব ইয়াতে এইটো নাই তো নাইটোক মই এক্স বুলি ধৰি লওঁ কি প্ৰব্লেম আছে এক্স বুলি ধৰি লোৱাত কিবা প্ৰব্লেম আছে নে এক্স বুলি ধৰি লোৱাত ঠিক আছে তো কি কৰিম 27ৰ লগত মই যদি x যোগ কৰোঁ তাক যদি 3 হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব বুলি কৈছে 18 হ'ব বুলি কৈছে হয়নে তো এইটো কি হ'ব 3টো যদি মই এফালে যাওঁ পূৰণ হৈ যাব 3 18 কিমান 3 24 যাব 54 হয়নে তো এইফালে এইটো মাইনাছ হৈ যাব 27ৰ পৰা 54 পৰা 27 গ'লে কিমান থাকে 27 54 তো এনচাৰ হ'ব 27টো হ'ব ইয়াতে কাৰেক্ট এনচাৰ বুজি পাইছে
এটো চক ইয়াতে সুধিছে যে পইণ্টিং টু এ ফটোগ্ৰাফাৰ এ পাৰ্চন টেল হিজ ফ্ৰেণ্ড she is the granddaughter of the elder brother of my father. How is the girl in the photograph related to this man? ফটোগ্ৰাফৰ এজনলৈ আঙুলিয়াই এজন ব্যক্তিয়ে নিজৰ বন্ধুক কয় তাই মোৰ দেউতাৰ ডাঙৰ ভাইটিৰ নাতিনী ফটোগ্ৰাফাৰত থকা ছোৱালীজনীৰ সম্পৰ্ক এই মানুহজনৰ লগত কেনেকুৱা বুজি পাইছে তো এনেকুৱা কুৱেশ্যনৰ এটা সিম্পল ট্ৰিক্স এটাই যে ইয়াতে প্ৰথমতে মাই ৱৰ্ডটো ক'ত আছে হেতু চাব মানে মোৰ বুজি পাইছে না এনেকুৱা কুৱেশ্যনবিলাক মই আপোনালোকক কম ইংলিছটোৱে বেছিকৈ পঢ়িব ঠিক আছে ইংলিছটো যদি চাই আপোনালোকৰ বুজিবলৈ বহুত ইজি হৈ যায় মাই ফাদাৰ এই মাইটো য'ত আছে বিচাৰিব তাৰ পৰা আপোনালোকে ওলটাকে লিখি যাব এনসাৰ ওলাই যাব এটা সব কেনে কৰিব মাই ফাদাৰ মানে ফাদাৰৰ পৰা আৰম্ভ হৈছে বস্তুটো বুজি পাইছে তো ফাদাৰ কি ফাদাৰ যদি মতা মানুহ হয় তেতিয়া আমি প্লাছ চিন দিওঁ হয় নে নহয় তো এইবিলাক যদি ৰিজনিঙৰ ক্লাছ আপোনালোকে এক্সট্ৰাকে লাগে মোক জনাব যেহেতু এখন মডেল পেপাৰ আমি লৈ আহিছোঁ গতিকে মই ইয়াতে বেছি এক্সপ্লেনেশ্যন নিদিওঁ জাষ্ট এনেকৈ বুজাই দিছোঁ আপোনালোকক ঠিক আছে যদি ৰিজনিঙৰ ওপৰত ক্লাছ লাগে তেতিয়াহ'লে ক'ব আমি লৈ আহিম সেইখিনি ঠিক আছে তো ফাদাৰ থাকিলে আমি যেতিয়া মতা মানুহ হয় তেতিয়াহ'লে প্লাছ দিওঁ যদি মাইকী মানুহ হয় তেতিয়াহ'লে আমি মাইনাছ দিওঁ আৰু একেটা জেনেৰেশ্যনত থাকিলে তো একেটা লাইনতে আমি এনেকৈ লিখোঁ ফাদাৰৰ কথা কৈছে ফাদাৰৰ এল্ডাৰ ব্ৰাদাৰ হওক বা য়ংগাৰ ব্ৰাদাৰ হওক মতলব নাই একেটা জেনেৰেশ্যনৰ মানুহ তো এজন হৈছে ব্ৰাদাৰ হৈছে কি মতা মানুহ তো প্লাছ চিন দিলোঁ ব্ৰাদাৰৰ গ্ৰেণ্ড ডটাৰ বুলি কৈছে গ্ৰেণ্ড ডটাৰ কোন হ'ব গ্ৰেণ্ড ডটাৰ মানে এজন যদি ব্ৰাদাৰ হয় এখেতৰ গ্ৰেণ্ড ডটাৰ হ'বলৈ হ'লে ইয়াত এজন মানুহ থাকিব লাগিব ইয়াতো এজন মানুহ থাকিব লাগিব হয় নহয় তো কি হৈছে গ্ৰেণ্ড ডটাৰ যেতিয়া পিছৰ জেনেৰেশ্যন হৈ যায় আমি তলত লিখোঁ তো ইয়াতে কোনোবা এজন আছে কোন আছে আমাক কৈ দিয়া নাই গ্ৰেণ্ড ডটাৰ বুলি কৈছে তো এখেতৰ জীয়েকজনীয়ে কি হ'ব এখেতৰ জীয়েকজনীয়েতো গ্ৰেণ্ড ডটাৰ হ'ব হয় নে নহয় এইখিনিত কোনোবা এজন আছে আমাক সেইটো কৈ দিয়া নাই ইয়াতে কোন আছে ঠিক আছে ল'ৰা আছে নে ছোৱালী আছে আমাক কোৱা নাই গতিকে আমি নাজানো এইখিনিত কি আছে কিন্তু আমি জানো যে এখেতৰ যিটো জীয়েক হ'ব সেইজনেই হ'ব ইয়াৰ গ্ৰেণ্ড ডটাৰ বুজি পালে তো এতিয়া কি কৈছে আমি এইখিনিলৈকে পালোঁ এটাই ট্ৰিক্স মাইটো ক'ত আছে বিচাৰিব মাইৰ পৰা ওলটাকে এনেকৈ লিখি যাব এনেকৈ বনাই যাব তো এতিয়া সুধিছে এই মানুহজনৰ লগত এইজনৰ কি সম্বন্ধ আছে তো কি হ'ব মোৰ দেউতাৰ ভায়েক ককায়েকৰ নাতিনীজনী মোৰ কি হ'ব মানে বুজি পাইছে ন তো এনেকুৱা কথা কৈছে যে মই ধৰি লওক দেউতা হয় আপুনি দেউতাক হয় আপোনাৰ ভায়েকজন যিজন আছে বা ককায়েকজন যিজন আছে তেখেতৰ নাতিনীজন আপোনাৰ কি হ'ব বুজি পাইছে ন তো কুৱেশ্যনটো সেইটোৱে ইয়াতে সুধিছে ঠিক আছে বুজি পালে ন এইখিনিলৈকে এইটো তো ইয়াতে যিটো হ'ব সেইটো হ'ব কি ভতিজী এখেতো ভতিজী হ'ব হয় নে নহয় এটা ককাই ভাই হয় ভতিজী হ'ব অবিয়াছলি ঠিক আছে বুজি পালে ন কথাটো আকৌ চাওক এবাৰ মই কৈ দিছোঁ পইণ্টিং টু এ ফটোগ্ৰাফাৰ এ পাৰ্চন টেল হিজ ফ্ৰেণ্ড she is the granddaughter of the elder brother of my father ঠিক আছে বুজি পাইছে প্ৰথমতে মাইটো ক'ত আছে সেইটো বিচাৰিবলৈ চাব মাইটো যিখিনিৰ পৰা আছে সেইখিনিৰ পৰাই কি কৰিব কুৱেশ্যনটো ওলটাই দিব ঠিক আছে মাইটো যিখিনিত আছে সেইখিনিৰ পৰাই কুৱেশ্যনটো এনেকৈ ওলটাই লৈ গৈ থাকিব যিখিনিতে আপুনি মাইটো পাব সেইটোৱে হ'ব আপোনাৰ উত্তৰ বুজি পাইছে মাই ফাদাৰ ভালকৈ আকৌ শুনক মাই ফাদাৰৰ কথা কৈছে এইফালে কি হৈ গ'ল মাই ফাদাৰ এল্ডাৰ ব্ৰাদাৰ সেইটো ব্ৰাদাৰ হৈ গ'ল হয়নে তাৰপিছত কৈছে গ্ৰেণ্ড ডটাৰ মানে কি ইয়াতে কোনোবা এজন পাৰ্চন আছে তেখেতৰ ছোৱালী তো ইহঁতৰ মাজত এইটো সম্বন্ধটো কি হ'ব কি সম্বন্ধ হ'ব সেইটো হ'ব আপোনাৰ এনচাৰ ঠিক আছে তো ভতিজী হ'ব বুজি পালে অপশ্যন বি বুজি পাইছে ন কুৱেশ্যন নম্বৰখিনি ইয়াতে নাহিলে কিয় নাহিলে মই নাজানো ঠিক আছে তো এইটো চাওক ইয়াতে কৈছে এ ইজ দ্য ব্ৰাদাৰ অফ ডি তেনেকুৱা কুৱেশ্যন আহে ঠিক আছে পৰীক্ষাত এনেকুৱা কুৱেশ্যনবিলাক টাইম খাবৰ কাৰণে আহে আপোনাৰ এ ইজ দ্য ব্ৰাদাৰ অফ ডি কেনেকৈ লিখিব এইটো এ ইজ দ্য ব্ৰাদাৰ অফ ডি একেটা জেনেৰেশ্যন হয়নে এ ইজ দ্য ব্ৰাদাৰ অফ ডি দুইটা এ ইজ দ্য ব্ৰাদাৰ বুলি কৈছে ঠিক আছে তো এ আমি মতা মানুহ বুলি গম পালোঁ ডি ইয়াতে কোৱা নাই ডি মতা মানুহ নে মাইকী মানুহ গতিকে ডিৰ ওপৰত আমি একো নিদিওঁ এতিয়ালৈকে ঠিক আছে তাৰপিছত কৈছে ডি ইজ দ্য ফাদাৰ অফ বি এতিয়া গম পালোঁ যে ডি ফাদাৰ কাৰ ফাদাৰ ডি মানে মতা মানুহটো প্লাছ চিন দিম ফাদাৰ কাৰ ফাদাৰ বিটো হৈছে এইটো এটা পিছৰ জেনেৰেশ্যন হয় নহয় কাৰ ফাদাৰ বুলি কৈছে বি যেতিয়া ফাদাৰ বুলি কয় জেনেৰেশ্যন চেঞ্জ হৈ যায় তেতিয়াহ'লে আমি এনেকৈ দি দিওঁ এইটো মানে কি বুজিছে আপুনি ডিজন দেউতাক হয় কাৰ দেউতাক হয় বিৰ দেউতাক তাৰপিছত কৈছে বি এণ্ড চি আৰ চিষ্টাৰ
B2 আৰু C B আৰু C বুলি কৈছে কি ভনীয়েক বুজি পাইছা বাই ভনী হয় B আৰু C বাই ভনী মানে একেটা জেনেৰেশ্যনত বিও ছোৱালী চিও ছোৱালী বুজি পাইছা ন তাৰপিছত কৈছে F is the father of A এৰ দেউতাক F বুলি কৈছে তো এইটো এটা জেনেৰেশ্যন বেলেগ হৈ গ'ল নে F বুজি পাইছে F হৈছে দেউতাক গতিকে এইটো হ'ব প্লাছ চিন ঠিক আছে একদম সিম্পল হয় এইবিলাক আপোনালোকে যদি ফ্যামিলি ট্ৰিৰ ওপৰত ক্লাছ লাগে মোক জনাই দিব ইয়াতে বেছি এক্সপ্লেইন কৰিলে ক্লাছটো বহুত দীঘলীয়া হৈ যাব যেটো মডেল পেপাৰ হয় ঠিক আছে মই ইমান দীঘলীয়া নকৰো ইয়াতে তো ইয়াতে কৈছে হাউ ইজ C ৰিলেটেড টু F এই F আৰু C ৰ যেটো সম্বন্ধ এই সম্বন্ধটোৰ কথা ইয়াতে সুধিছে তো আপোনালোকে গমে পাই গ'ল কি হৈ গ'ল হয় নহয় তো ইয়াতে চক সৰি এতিয়া কি হ'ব F or C কি হ'ব A আৰু D হৈছে ককাই ভাই ঠিক আছে D কি বুলি কৈছে B আৰু C হৈছে ছোৱালী D ৰ ছোৱালী হৈছে B আৰু C আৰু A আৰু D যদি ককাই ভাই হয় আৰু A বাপেক যদি F হয় obviously D বাপেকো F এ হ'ব হয় নহয় A বাপেক যদি F হয় তো D বাপেকো F এ হ'ব তো ইহাতে কি হ'ব F ৰ কি হ'ব নাতিনি হ'ব হয় নহয় তো ইয়াতে নাতি ক'বাত আছে নে এইটো গ্ৰান্ডডটাৰ ঠিক আছে বুজি পালে ন তো এইটো হৈ গ'ল নাতি Question number এইটো চক how many triangle can be from question number খিনি কিয় নাহিলে মই বুজি পোৱা নাই ঠিক আছে তো মই question number খিনি দিছিলো তো বেয়া নাপাব পিছৰ খিনিত আমি এটো ঠিক কৰি দিম question number খিনি নাহিলে ইয়াতে মেবি তো how many triangle can be from ইয়াৰ পৰা কিমানটা ত্ৰিভুজ বনাব পাৰিব হেতু সুধিছে তো এইবিলাক একদম আপুনি এনেকে এটা দুটা তিনটা এনেকে হিসাব কৰি থাকিব নালাগে এটো এটা সিম্পল ট্ৰিক্স আছে কি ত্ৰিভুজটো ইয়াত আছে ন তো এফালে কেটা আছে এনেকে লিখিব 1 2 3 ঠিক আছে তো এফালে কেটা আছে 1 2 3 ঠিক আছে এতিয়া কি কৰিব গম পাইনে তলৰ ফালে যিখিনি আছে 1 2 3 এনেকে যোগ কৰি দিব যোগ কৰাৰ পিছত এই ওপৰ ফালে যেটা আছে তাক এনেকে পূৰণ কৰি দিব বুজি পালে 3 3 তে 5 5 1 6 6 3 গুণ 18 তো ইয়াতে 18টা ত্ৰিভুজ বনাব পৰা যাব এটো হ'ব শুদ্ধ বুজি পালে ন প্ৰথমতে তলৰখিনি যোগ কৰিব ওপৰখিনি এনেকে কেটা আছে তাক পূৰণ কৰি দিব এটো হৈছে ট্ৰিক্স ইয়াৰ বুজি পাইছে তো ইয়াতে চক ইয়াত কি কৈছে ৰাম ড্ৰাইভস 8 কিলোমিটাৰ টু দা সাউথ ৰামে কি কৰিলে দক্ষিণ দিশলৈ 8 কিলোমিটাৰ গাড়ী চলাই যায় বুলি কৈছে ঠিক আছে টাৰ্ন লেফট এণ্ড ড্ৰাইভ 5 কিলোমিটাৰ তো এটো ক্ষেত্ৰত আপোনালোকে দিশটো মনত জানিব লাগিব ইষ্ট ওয়েষ্ট হয় না নৰ্থ সাউথ তো এটো হৈছে আমাৰ দিশ হয় না পূব পশ্চিম উত্তৰ দক্ষিণ ঠিক আছে প্ৰথমতে কি বুলি কৈছে ৰাম ড্ৰাইভস 8 কিলোমিটাৰ টু দা সাউথ ৰাম যদি ইয়াৰ পৰা আছে সাউথ হলে গল বুলি কৈছে কিমান 8 কিলোমিটাৰ গল বুলি কৈছে ঠিক আছে টাৰ্ন লেফট মানে কি হল এফালে ই মুভ কৰি দিলে কিমান মুভ কৰিলে বুলি কৈছে 5 কিলোমিটাৰ এফালে গল কি 5 কিলোমিটাৰ এগেইন হি টাৰ্ন লেফট আকৌ হি কি কৰিলে লেফটলে মানে এনেকে গল কিমান গল বুলি কৈছে 8 কিলোমিটাৰ আকৌ 8 কিলোমিটাৰ যায় এনে পকাই ফুইছে নাই তাৰ পিছত কৈছে এণ্ড টাৰ্ন ৰাইট এণ্ড ড্ৰাইভস 2 কিলোমিটাৰ তাৰ পিছত কি কৰিলে আকৌ ই সোঁহাতে গুচি গল সোঁহাত মানে এইফালে গল এবাৰ এইফালে কিমান গল বুলি কৈছে এইফালে গল কিমান 2 কিলোমিটাৰ গল বুলি কৈছে তো এতিয়া আমাক কি সুধিছে গৈ পেলা পালেগে মানে তো এতিয়া কৈছে হাউ ফাৰ ইজ হি ফ্ৰম হিজ ষ্টাৰ্টিং পইণ্ট তো ই ইয়াৰ পৰা হি যাত্ৰা কৰিছিলে ইয়াৰ পৰা হি কিমান দূৰত আছে সুধিছে তো চাওক ইয়াৰ পৰা ইয়ালে এটো যদি এনেকা এটা বৰ্গ হৈ গল ন তো এইগিটা বৰ্গৰ কি হয় এইগিটা সমান হৈ যায় ন তো এটো যদি 5 কিলোমিটাৰ এটো 5 কিলোমিটাৰ হ'ব তো এটো যদি 5 কিলোমিটাৰ হয় ফলে 2 কিলোমিটাৰ গল তো 5 আৰু 2 যোগ কৰি তো কিমান হ'ব 7 আছে নে এটো 7 কিলোমিটাৰ হ'ব ইয়াৰ এনসাৰ ঠিক আছে বহুত সিম্পল কোৱেশ্চন হয় টাইম লাগে সেই কাৰণে পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক দিয়ে বহুত ইজিয়ে থাকে কোৱেশ্চন বিলাক ঠিক আছে কিন্তু কি হয় টাইম লাগি যায় হেতুৱে বিচাৰে এক্সামিনাৰে এটো সক ইয়াতে কৈছে 4 ডিফাইন্ড পজিশন অফ দা সেম ডাইস আৰ shown below find the number of the face opposite the face showing 4 তো এটো আঠনি এটা তেনেকুৱা কোৱেশ্চন আহিছিলে বহুত ইজি কোৱেশ্চন হয় বলে তো 4 ৰ অপজিটত কি বহিব হেতু সুধিছে তো ইয়াৰ এটা সিম্পল ট্ৰিক্স আছে ডাইজৰ ওপৰত কোৱেশ্চন আপুনি পাবই সিম্পল ট্ৰিক্সটো এটোৱে জিটো ওলাব দিছে হেতু কোট নাই প্ৰথমতে হেতু চাব ঠিক আছে ইয়াত 4 ওলাব দিছে ন তো 4 টো ইয়াত আছে তো এটো আপুনি নাচাব এটো আপোনাৰ লগত এটো নহব ইয়াৰ পৰা নিমিলে মানে বুজি পাইছে না জিটো ওলাব দিছে হেতু কোনটোত নাই প্ৰথমতে হেতু চাব তো এই দুটাত আছে আপুনি এই দুটাৰ পৰাই উলিয়াব চেষ্টা কৰিব তাৰ পিছত নেক্সট যেটো ট্ৰিক্স আছে হেতু হৈছে ইয়াতে থকা সংখ্যা দুটা কোনোবা আৰু বেলেগ সংখ্যাত আছে নেকি হেতু চাব তো চাওক 3 আৰু 2 ইয়াত নাই ইয়াত আছে ঠিক আছে তো আমি এইটোৰ পৰাই কি হ'ব এটো উলিয়াব পাৰিম এতিয়া
বুজি পালে ন আমি এটোৰ পৰাই এটো উলিয়াব পাৰিম যেতিয়া এই দুটা ইয়াত আছে 3 আৰু 2 ইয়াতো আছে মানে ইয়াৰ অপজিটত কি হ'ব এই 1টোৱে হ'ব ঠিক আছে ইয়াত आंसर হ'ব 1 সিম্পল কে এটোৱে বুজি লওক ঠিক আছে যদি ৰিজনিংৰ ওপৰত ডিটেইলছত ক্লাস লাগে তেতিয়াহলে ক'ব আমি লৈ আহিম মক টেষ্ট কাৰণে ইমান দীঘলকে আৰু লৈ নাহো ঠিক আছে তো আকৌ এবাৰ কৈছো আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকে সাবস্ক্ৰাইব কৰি দিলে আমাৰ বহুতখিনি হেল্প হয় আমি মানে ভাল পাওঁ তেতিয়া আকৌ নতুন নতুন কোৱেশ্চনখিনি লৈ আহিবৰ কাৰণে নেক্সট যেটো কোৱেশ্চন আছে হেতু কোৱেশ্চন চাওক এটা ম্যাথছৰ কোৱেশ্চন আৰম্ভ হৈ গ'ল 61 ৰ পৰা এইখিনি আসলে ৰিজনিংৰ কোৱেশ্চন 10টা কোৱেশ্চন আসলে তাতে তো প্ৰথম কোৱেশ্চনটোত খুদিছে 999 - 1/9 ঠিক আছে এটো দেখাতটো ভয়ংকৰ যেন লাগিছে বহুতে কি কৰিব এটো 999 - 1/9 9 টো ইয়াত লব তাৰ পিছত এটো 9 ৰ লগত পূৰণ কৰিব হয় নহয় তো এনেকুৱা ধৰণৰ কৰিব বহুত টাইম যাব এলসিএম লব কিবা কৰিব ইয়াৰ যেটো সিম্পল ট্ৰিক্স হয় ঠিক আছে হে ট্ৰিক্সটো চাওক 999 টো আমি কেনেকৈ লিখিব পাৰো সিম্পল কৈ 998 plus 1 এনেকৈ কি বুলি কয় এনেকৈ লিখিব পাৰো না এনেকৈ লিখিব পাৰো না যদি মই এটো অতৰাই দিও ইয়াৰ পৰা যদি 998 লগত যদি 1 যোগ কৰি দিও মানে কিমান হল 999 হৈ গল হয় না তো -1/9 এনেকৈ লিখিব পাৰো না এনেকৈ লিখিব পাৰো হয় না তো এতিয়া আমি এটো বাদ দিও এটো পাৰ্ট বাদ দিও অকল a কোনৰ মানটো কিমান হ'ব ইয়াত যদি মই 9 লওঁ এলসিএম যদি 9 লওঁ এটো হ'ব 9 - 1 মানে কিমান হৈ গল 8/9 তো 998 প্লাস কিমান থাকিলে 89 তো আমি এটো যদি লগ খুৱাই দিও তেতিয়া হলে 998 8/9 অপচনত আছে নেটো চক এটো তো এটো হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ ঠিক আছে তো সিম্পল কে আপোনালোকে বস্তুবিলাক এনেকৈ কৰিব তেতিয়া বহুত কম সময়তে হৈ যাব কোৱেশ্চন নম্বৰ 62 টোত চক হোৱাট ইজ দা ভ্যালু অফ এটো এটো লিখিব অলপ প্ৰবলেম হোৱাৰ কাৰণে হাতে লিখি দিয়া গল ঠিক আছে তো ইয়াৰ এটা সিম্পল ট্ৰিক্স আছে এনেকুৱা কোৱেশ্চন আহিব বহুতে কি কৰিব এটো এলসিএম লব কিবা কৰিব তো এটো নহয় ইয়াৰ এটা সিম্পল ট্ৰিক্স আপোনালোকে বহিখনত আজিয়ে লিখি থক এনেকুৱা যদি কোৱেশ্চন আহে তেতিয়া হলে এটাই ফৰ্মুলা ইউজ কৰিব হেতু হৈছে 2a plus b divided by a minus b ঠিক আছে এই ফৰ্মুলাটো আপোনালোকে ইউজ কৰিব 1 সেকেন্ডত आंसर ওলাই যাব এটো ফৰ্মুলা বহুত ভালকে লিখি ৰাখক এতিয়া চাওক a মানটো কি থি সবতে একে থাকিলে এটো হ'ব ঠিক আছে যদি a আৰু b সবতে যদি একে থাকে ঠিক আছে ইয়াতো a চাওক a মান থি আছে b মান 2 আছে থি 2 হয় নহয় একে আছে গতিকে 2 a মান কিমান ধৰিলো মই 3 প্লাস b বুলি কৈছে b মানে 2 ঠিক আছে তো তলত কি বুলি কৈছে a minus b a মান 3 minus 2 মানে 2 এফালে হৈ গল 5 এফালে হৈ গল 1 মানে 2 into 5 এফালে হৈ গল 10 তো आंसर হ'ব 10 ঠিক আছে দেখিছেনে কিমান সিম্পল এবিলাক কৰিবৰ কাৰণে ম্যাথছ বহুত ইজি হৈ যায় ম্যাথছৰ কাৰণে বহুতে ভয় কৰে চাবলৈও ভয় কৰে এনেকুৱা হৈ যায় আমি ম্যাথছৰ ওপৰত ভিডিও দি চাইছো বহুতে ম্যাথছৰ ভিডিও চাবলৈ ভয় কৰে টান পায় কিন্তু এটো নহয় আপোনালোকে চাওক ম্যাথছৰ ভিডিও চালে আপোনালোকৰ কাৰণে ইজি হৈ যাব আৰু এইবিলাক প্ৰেক্টিস কৰক যিমানে প্ৰেক্টিস কৰিব সিমানে আপোনালোকৰ এক্সামত সহজ হৈ যাব ঠিক আছে তো ইয়াতে হেতু খুদিছে if x% of x is 36 then x is equal to ঠিক আছে প্ৰথমতে এইবিলাক আপোনালোকে বনাবলৈ শিকি লওক কেনেকৈ বনাও x% of x আমি পাৰ্চেন্টেজৰ ওপৰত ক্লাস আনিম ঠিক আছে চিন্তা কৰিব নালাগে ইয়াতে মই ডিটেইলছত আৰু কৈ নাথাকো বহুত দীঘলীয়া হৈ যাব x% ক মই কেনেকৈ লিখিব পাৰো x/100 তো এটোক আমি x% মানে এনেকৈ আমি লিখিব পাৰো হয় নহয় x% of মানে কি পূৰণ x% of x x কথা কৈছে is মানে equal 36 তো ইখিলেকে যদি আপুনি বনাই দিয়ে তো আপোনাৰ आंसर ওলাই গল ন অটোমেটিকলি তো এতিয়া কি হৈ গল এই 100 টো এফালে গুচি গল হয়নে ইয়াত কিমান থাকিলে x স্কয়াৰ পূৰণ আছে যেহেতু তো এটো কি হৈ গল 3600 তো x টো স্কয়াৰ উঠাবলৈ কি কৰিব ইয়াক এনেকৈ বৰ্গটোহা হৈ যাব হয় নহয় এটো বুজিটো পাইছে বুজি পোৱা নাই নেকি তো এটো কৰিলে কি হ'ব টোটালে 6 * 36 এফালে হলো 0 তো आंसर হ'ব 60 ঠিক আছে 60 যদি আমি স্কয়াৰ কৰো কিমান হ'ব 6 * 36 ওলাই আছে 3600 তো आंसर হ'ব 60 একদম সিম্পল হৈ দেখিছানে কেনেকৈ ইমান ইজিকে কৰি দিছে Question number 64 চক A man spend 20% of his income on daily needs 15% on remaining on the house rent if he has 11560 left then what is his salary question to দেখি হয় না খাবো ঠিক আছে বহুত ইজি কোৱেশ্চন হয় 2 সেকেন্ডত কেনে কৰি দিম হেতু চাব
A man spend 20%, 20% ক আপোনালোকে কেনেকৈ লিখিব পাৰে 1/5 1/5 ৰ কি কৈছে সি ডেইলি নিডছত খৰচ কৰে মানে 5 টকা যদি আছিলে 4 টকা কিহত খৰচ কৰি দিলে ডেইলি নিডছত খৰচ কৰি দিলে ঠিক আছে তাৰপিছত কৈছে 15% অন ৰিমেইনিং অন দা হাউচ এণ্ড 15% ক আপোনালোকে কেনেকৈ লিখিব পাৰে এই যেটো পাৰ্চেন্টেজৰ কথা ক'লো ন এইবিলাক আমি পৰীক্ষা থকা কাৰণে অভ্যাস হ'ল সেইকাৰণে আমাৰ মুখস্থ টাইপৰ হৈ গ'ল আপোনালোকে এইবিলাক বহিত লিখি যাব 15% টো কেনেকৈ উলিয়াব লাগে কি কৰিব লাগে পটককৈ ওলাই যাব বোলে 15% ক আমি 3/20 বুলি লিখিব পাৰো ঠিক আছে 15% ক 3/20 বুলি লিখিব পাৰো তো 20 কি কৈছে সি কিহত খৰচ কৰিলে হাউস ৰেন্টত খৰচ কৰিলে কেই টকা খৰচ কৰিলে 3 টকা খৰচ কৰিলে 20 টকা 3 টকা খৰচ কৰিলে মানে কিমান থাকি গ'ল কিমান 17 টকা ইয়াত কি কৰিছিলে প্ৰথমতে a man spend 20% of his income on daily needs কি কৰিলে 20% খৰচ কৰিলে যদি 5 টকা আছিলে 1 টকা খৰচ কৰিলে মানে থাকি গ'ল কিমান 4 টকা হয়নে ইয়াত কৈছে 15% কিহত খৰচ কৰিলে হাউস ৰেন্টত এটো যদি উলিয়াবলৈ এতিয়া প্ৰবলেম পাইছে মই শিকাই দিছো চাওক 15/100 কৰি দিব ঠিক আছে 5 হৈ গ'ল 3 বাৰ 5 হৈ গ'ল 20 বাৰ মানে 3/20 তো আমি এনেকৈ কওঁ এইবিলাক কৰি কৰি আমাৰ মুখস্থ হৈ গ'লগে সেইকাৰণে ডাইৰেক্টলি আমি পাতি দিব পাৰোঁ তো আপোনালোকে তেনেকৈ প্ৰেক্টিছ কৰি থাকক আহি যাব ঠিক আছে তো এতিয়া কি কৈছে আমাক তাৰ হাতত কিমান থাকি গ'ল 11560 থাকি গ'ল বুলি কৈছে তো এইটো আপোনালোকে কি কৰিব পূৰণ কৰি দিব 5 20 100 হৈ গ'ল 4 7 গুণ 28 68 হৈ গ'ল এই 68 ৰ মানটো কিমান বুলি কৈছে 11560 ইয়াৰ মানটো ইয়াৰ সমান বুলি কৈছে ঠিক আছে তো 68 ত 1150 কিমানে যাব হৰণ এটো যদি আপোনালোকে হৰণ কৰে তেতিয়াহলে 170 বাৰ যাব আপোনালোকে এইবিলাক প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰিব ঠিক আছে মই কালিয়ে কৈছো প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰক যিমানটো মাৰ্কস পায় যদি 75 ৰ ওপৰত পায় তেতিয়াহলে আপোনাৰ প্ৰিপাৰেচন বহুত ভাল চলি আছে বুলি ধৰি ল'ব যদি তাৰ তলত পায় তেতিয়াহলে আপুনি আৰু বহুত পঢ়াৰ দৰকাৰ আছে ঠিক আছে তো এটো আমি বনোৱা এটা মানে নিজে বনোৱা তো আপোনালোকে হেতু নিজে চাই ল'ব আমাৰ কথা মতে যে সব চলিব লাগিব এটো নহয় ন আমিতো বিচাৰো আপুনি 100 ৰ ভিতৰত এখন পেপাৰ 100 পাওক ঠিক আছে তো 170 যদি এটো হয় তেতিয়াহলে আমি 170 এফালেও পূৰণ কৰিব লাগিব 170 যদি 100 এ পূৰণ কৰি কিমান হ'ব 70000 হৈ যাব ঠিক আছে পৰীক্ষাত আপুনি এটা এটাকে এনেকৈ কৰিব নালাগে আৰু পেপাৰটো নিদিয়ে এক্সট্ৰাকে পেপাৰখনৰ লাষ্টত এটা পাত দিব তাতে আপুনি এনেকৈ লিখিব লাগিব ঠিক আছে তো এইবিলাক সিম্পলকৈ তেনেকৈ কৰিবলৈ শিকি লওক Question number 65 ত কৈছে a student has to secure 36% marks to pass মানে এজন ষ্টুডেন্টক পাস কৰিবলৈ 36% লাগে ঠিক আছে মানে 5 মাৰ্কটো হৈছে 36% ঠিক আছে 100 বা টোটাল মাৰ্কস কিমান আমি নাজানো ঠিক আছে তো টোটাল মাৰ্কসৰ কিমান লাগে 36% কৰি পালে হি পাস কৰিব তো হি গেটস 198 মাৰ্কস হি কিমান পালে 198 মাৰ্কস পালে বুলি ক'লে এন্ড ফেল বাই 36 মাৰ্কস কিন্তু হি 36 মাৰ্কসৰ কাৰণে হি কি কৰিলে ফেল কৰি দিলে বেচাৰ 36ৰ কাৰণে ফেল কৰিলে দেখিছেনে আমিও কি হয় 36ৰ কাৰণে বা কিবা কাৰণে আমি সিলেকশনৰ পৰা বঞ্চিত হৈ যাম 36% পোৱা হলে আমি পাস কৰিলো হয় তো এতিয়া 36% যদি পালো হয় পাস কৰিলো হয় আমাক কি হতিছে ফাইন্ড দা ম্যাক্সিমাম মাৰ্কস কিমান আছে সুধিছে ঠিক আছে সিম্পল কথা এটাই সক 36% পালে পাস কৰিলে মানে 36% ৰ মানটো কিমান হ'ব 198 + 36 মানে হি 198 পালে কিন্তু 36ৰ কাৰণে ফেল কৰিলে মানে 36 যদি বেছি পালে হয় হি পাস কৰিলে হয় বুজি পালা না কথাটো তো 198 আৰু 36 যদি যোগ কৰে কিমান হ'ব 6 8 14 4 9 3 12 13 14 4 হলনে 9 12 13 3 234 মানে 36% ৰ মান পালো আমাৰ 234 এই 234 টো आंसर নেকি এটো নহয় এটো হৈছে জাস্ট 36% ৰ মান যদি 36% ৰ মান 234 হয় তেতিয়াহলে 100% ৰ মান কিমান হ'ব 100% ৰ মান ওলাবলৈ 3 ইজি 234 36 লিখিলো ইয়াতে আমি 100% ৰ মানটো ইয়াতে ওলাই যাব এটো যদি কটাকটি কৰে তেতিয়াহলে আপোনাৰ এটো টোটাল মাৰ্কসটো পাই যাম এটো কিমান যাব এটো যদি মই 9 কাটো 9 4 গুণ 36 এটো যদি মই 9 কাটো তেতিয়াহলে কিমান হ'ব 9 2 গুণ 18 18 থাকি গ'ল এফালে হৈ গ'ল 5 9 6 6 গুণ 14 তো এটো যদি 4 হৈ গ'ল এটো 25 হৈ গ'ল তো 25 25 625 625 25 650 তো आंसर হৈ যাব আপোনাৰ 650 তো কিমান পালে পাস কৰিলে 650 এর आंसर হৈ গ'ল 650 ঠিক আছে তো এনেকুৱাকে সিম্পলকে কৰিবলৈ শিকি ল'ব পৰীক্ষাত আপুনি এক্স ধৰি কিবা ধৰি কৰিবলৈ গলে বহুত টাইম লাগি যাব তো এইবিলাক বাদ দিয়ক ডাইৰেক্ট এনেকৈ কৰি দিব এটা লাইনতে ওলাই আছে এইবিলাক এটো সক if the population of a town increases by 12 1/2%
দেখিছেনে ফ্ৰেকশ্যনত আহি গ'ল পৰীক্ষাত এইবিলাক তেনেই ইজি হৈ যায় কিন্তু এই ফ্ৰেকশ্যনটো যে দি দিলে সেইটোৱে আপোনাৰ মাথা খাই দিব ঠিক আছে 12 1/2% 20% দিয়া হ'লেনো কি যায় নহয় পৰীক্ষাই তো 20% তো আমি সকলোৱে গম পাওঁ 1/5 কিন্তু ইয়াত দিছে কি 12 1/2% 12 1/2%টো এতিয়া কেনেকৈ লিখিম সেইটো হৈছে 1/8 কেনেকৈ কৰিলোঁ গম পায়নে 2 আছে তলত 2 বাং 24 একে 25 হয়নে এইফালে 100 আহি গ'ল 25 কিমান গ'ল 4 4 1/8 ঠিক আছে তো এইবিলাক আপোনালোকে দেখা মাত্ৰকে কৰিব পাৰিব লাগিব এইবিলাক মনত থাকিব লাগিব ঠিক আছে 12 1/2% মানে 1/8% সেইটো আপুনি দেখাৰ লগে লগে একদম চকু আগত থাকিবই লাগিব তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব ঠিক আছে তো এতিয়া চাওক প্ৰশ্নটো পঢ়ি লৈছোঁ ইফ দ্য পপুলেশ্যন অফ এ টাউন ইনক্ৰিজেছ বাই if the population of a town increases by 12 1/2% in first year and 33 1/3% in the second year if the population after 2 years became 2700 find the present population of the town কি কৈছে যদি কোনো চহৰৰ জনসংখ্যা প্ৰথম বছৰত 12 সমস্ত 2ভাগৰ 1% আৰু দ্বিতীয় বছৰত 33 সমস্ত 3ভাগৰ 1% বৃদ্ধি পায় যদি 2 বছৰৰ পিছত জনসংখ্যা 2700 হয় চহৰখনৰ বৰ্তমানৰ জনসংখ্যা বিচাৰি উলিয়াওক ঠিক আছে তো এতিয়া চাওক কেনেকৈ কৰিব 12 1/2% কেনেকৈ লিখিব লাগে বুলি ক'লো 1/8% কেনেকৈ লিখিব লাগে গম পালে তো এইটো কি হৈছে ইনক্ৰিজ হৈছে মানে 8টা যদি আছিলে তেতিয়া হৈ গ'ল কি হৈছে 9টা হ'ল বুলি কৈছে তাৰপিছত কৈছে এইটো হৈছে ফাৰ্ষ্ট ইয়েৰ ঠিক আছে তাৰপিছত কৈছে 33 1/3% ইন দ্য ছেকেণ্ড ইয়েৰত কি হৈ গ'ল 33 1/3% ছেকেণ্ড ইয়েৰ 33 1/3টোক আপুনি ডাইৰেক্ট 3ভাগৰ 1 বুলি লিখি দিব কেনেকৈ কৰিলোঁ গম পায়নে 3 3 3 9 99 100 তো 1/100 তো হেডখনৰ কথা কাটি গ'ল 1/3 ঠিক আছে তো এইটো কি হৈ গৈছে বুলি কৈছে এইটো ইনক্ৰিজে হৈছে ঠিক আছে চাব হা ইনক্ৰিজ আৰু ডিক্ৰিজ দুটা দিয়ে কেতিয়াবা কিন্তু ইয়াতে ইনক্ৰিজ বুলিহে কৈছে কেতিয়াবা এনেকৈ দি দিব পাৰে যে if the population of town increases by 12.12% in the first year and decrease 33 1/3% in the second year ঠিক আছে এইটো প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব যেতিয়া ইনক্ৰিজ বুলি দিছে 3 পৰা 4 হ'ল যদি ডিক্ৰিজ বুলি দিলে হয় 3 পৰা 2 হ'ল হয় কিন্তু ঠিক আছে তো এতিয়া এইটা পূৰণ কৰি দিয়ক 8 3 গুণ 24 হয়নে 4 9 গুণ 36 ইমানখিনি কৰিব নালাগে আপুনি ইয়াতো কটাকটি কৰিব চাব দেই কেনেকৈ কৰিছোঁ এই 3 যাব সদায় কটাকটি এনেকৈ কৰিব তেতিয়া কুৱেশ্যনটো আৰু ইজি হৈ যাব ঠিক আছে 4 2 যাব এনেকৈ উল্টা উল্টাকৈ কটাকটি কৰিব ডাইৰেক্ট এনেকৈ কটাকটি কৰি নিদিব তো এতিয়া কিমান থাকিলে 2 আৰু এফালে থাকিলে 3 ঠিক আছে এইটো হৈ গৈছে কি এইটো প্ৰেজেণ্ট এইটো 2 বছৰ আগত 2 বছৰৰ পিছত কথা কৈছে ন 2 বছৰ দিছে ন 2 ইয়াৰ পিছত এইটো হ'ল মানে 3 মানটো কিমান দিছে আমাক 2700 দিছে 3 মানটো যদি 2700 দিছে মানে কি হ'ব ইয়াৰ পৰা এইটো যদি হৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 900 পাম তো এইটো যদি 900 হয় তো এইফালেও আমি 900 পূৰণ কৰিব লাগিব ন এইটো হ'ব 1800 9 দুগুণ 1800 তো এনচাৰ আছে ন 1800 এইটো এইটো হৈ গ'ল আপোনালোকৰ শুদ্ধ উত্তৰ ঠিক আছে আপোনালোকে চাগে এইটো পাৰিছে বহুত ইজি কুৱেশ্যন হয় যোৱাবাৰ এনেকুৱা কুৱেশ্যন আহিছে তো আমি যিখিনি প্ৰিপেয়াৰ কৰিছোঁ কুৱেশ্যন গোটেইখিনি আগৰ পেপাৰৰ ওপৰত ভিত্তি কৰি আনিছোঁ ঠিক আছে আপোনালোকে কুৱেশ্যন পেপাৰখন দেখি চাগে বুজি পাইছে আৰু বহুতে ক'ব বহুত ইজি কুৱেশ্যন আনিছে ঠিক আছে পৰীক্ষাত এনেকুৱা কুৱেশ্যনে আহিছে আমি কি কৰিম কওক থাৰ্ড গ্ৰেডৰ পৰীক্ষাত এনেকুৱা কুৱেশ্যনেই আহে ঠিক আছে তো এতিয়া চাওক 67ত সুধিছে A and B can do a job in 15 and 10 days respectively. They started to work together, but after 2 days, B left the work. Then in how many days the remaining work will be completed? বুজি পাইছে A আৰু B য়ে কমে 15 আৰু 10 দিনত এটা কাম কৰিব পাৰে বুলি কৈছে তেওঁলোকে একেলগে কাম কৰিবলৈ আৰম্ভ কৰিলে কিন্তু দুদিনৰ পিছত B কাম এৰিলে তেতিয়া কিমান দিনত বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব তো আমি টাইম এণ্ড ৱৰ্কৰ ওপৰত এটা কমপ্লিট ভিডিঅ' ইয়াতে দিয়া আছে আমাৰ চেনেলত ঠিক আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো প্লেলিষ্টত যাব মেথছৰ ছেকশ্যনটোত যাব তাতে দেখিব টাইম এণ্ড ৱৰ্কৰ ওপৰত আজিলৈকে যিমানখিনি কুৱেশ্যন আহিছে টাইম এণ্ড ৱৰ্কৰ ওপৰত তাৰ প্ৰতিটোৰে আপোনালোকক দেখুওৱা হৈছে তাতে একদম কনচেপ্টৰ পৰা আৰম্ভ কৰিছোঁ আমি টাইম এণ্ড ৱৰ্কৰ কনচেপ্ট মানে ক'ৰ পৰা আৰম্ভ হৈছে কেনেকৈ আৰম্ভ হৈছে কিমান টান কুৱেশ্যন আহিছে কিমান ইজি কুৱেশ্যন আহিছে গোটেইখিনি তাত দেখুওৱা আছে আপোনালোকে সেইটো চাব ঠিক আছে তো এই কুৱেশ্যনটো কেনেকৈ কৰিব চাওক এইবিলাক কুৱেশ্যন আপোনালোকে LCM মেথড ইউজ কৰিব ঠিক আছে LCM মেথড ইউজ কৰিব ইজি হ'ব
তো A and B can do a job in 15 and 10 days মানে A এটা কাম কৰে কিমান দিন বুলি কৈছে 15 দিনত B এ কৰে কিমান দিন বুলি কৈছে 10 দিনত 15 আৰু 10 ৰ লসাগু মুখতে ওলাই আছে হয় ন 30 হ'ব হয় ন আপোনালোকে এলচিএম ওলাব জানে ন এলচিএম ওলাবলৈ মই এতিয়া শিকাব নোৱাৰো আৰু ঠিক আছে আপোনালোকে হেতু জানে বুলি মই ধৰি লৈছো তো এতিয়া ইয়াতে কি কৰিব আমি ইফিচিয়েন্সি ওলাম ঠিক আছে ইফিচিয়েন্সি মানে কি এদিনত কিমান কৰিব পাৰিব টোটেল কাম যদি 30টা হয় ঠিক আছে তেতিয়া হলে এ এফিচিয়েন্সি কিমান হ'ব 2 আৰু বি এফিচিয়েন্সি কিমান হ'ব 3 হয় ন এটো হৈ গল এফিচিয়েন্সি এফিচিয়েন্সি মানে কি বুলি কৈছিলো যে এদিনত কিমানটা কাম কৰিব পাৰে হেতু হৈছে তেওঁলোকৰ এফিচিয়েন্সি ঠিক আছে এতিয়া কোৱেশ্যনটোলৈ আহক কোৱেশ্যনটোত কৈছে কি আফটাৰ 2 ডেজ বি লিভড দুদিনৰ কাম কৰি বি কবালৈ গুচি যায় ঘৰত কিবা কাম ওলালে সি গুচি গল ঠিক আছে তো বি এ মানে কি কৰিলে দুদিন কাম কৰিলে কাম কৰিবলৈহে গৈছে মানে এদিনত যদি সি 3টা কাম কৰে দুদিনত কেইটা কাম কৰিব 6টা কাম কৰিব যদি 6টা কাম সি কৰিলেই তেতিয়াহলে কাম থাকিলে কেনো কেইটা টোটেল কাম আছিলে 30টা 6টা কাম বি এ কৰিলে মানে 30ৰ পৰা আমি 6 বিয়োগ কৰিলো কাম থাকিলে কেইটা 24টা হয়নে ইয়াতে কি সুধিছে আমাক যে ৰিমেইনিং ৱৰ্ক উইল বি কমপ্লিটেড বাকি কাম কিমান আছে হেতু এ কিমান দিনত কৰিব হেতুই আপোনাক সুধিছে কাম থাকিলে 24টা 24টাত যদি বি এ এদিনত যদি দুটাকে কৰে তেতিয়াহলে কামটো কমপ্লিট হ'বলৈ কিমান দিন লাগিব 12 দিন 12 আছে ন এটো তো 12 হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ বুজি পাইছে কিবা যদি খেলিমেলি আছে পেপাৰখনক লৈ কিবা যদি ডাউট আছে অনুগ্ৰহ কৰি কমেন্টত জনাব ঠিক আছে আমি আপোনালোকৰ কমেন্টখিনি চাবৰ কাৰণে ৰখি থাকো আৰু প্ৰতিটো কমেন্টৰে মই আপোনালোকক ৰিপ্লাই দিও আপোনালোকে দেখিছে জাগাটো ঠিক আছে কোৱেশ্চন নম্বৰ 68 ত চাওক এটো দিছে অনুপাতৰ অংক a is to b equal to দিছে 1:2 1/2 1/3 এটা কথা মনত ৰাখিব যে যেতিয়া অনুপাতত এনেকে দিয়ে তেতিয়া কেতিয়াও এনেকে ফ্ৰেকশনত থাকিব নোৱাৰে ঠিক আছে তো এটো কি কৰিব লাগিব এটো ভাঙিবলৈ হলে আমি এলসিএম লব লাগিব ইয়াত এলসিএম কেনেকৈ লম আমি এই দুটা এলসিএম লম এলসিএম যদি এই দুটা এলসিএম হ'ব কিমান 6 তো এতিয়া কি কৰিব চাওক 1/2 লগতো আপুনি 6 পূৰণ কৰিব is to 1/3 লগতো এনেকে এলসিএম টো পূৰণ কৰি দিব তাৰপিছত এনেকে কটাকটি কৰক নে কটাকটি কৰক তো 3:2 মানে গোটা নম্বৰলৈ আমি নিব লাগিব তো আমি কিমান পালো a is to b মান কিমান পালো 3:2 ঠিক আছে 3:2 হৈছে a is to b অনুপাত তেনেকে এটোটো আমি গোটা নম্বৰলৈ নিব লাগিব ইয়াতো এলসিএম লব লাগিব ইয়াত কৈছে কি b is to c মান কিমান 1:2 আৰু 3 ইয়াৰ এলসিএম কিমান হ'ব 6 হ'ব হয় নহয় তো এটো কিমান হ'ব 3 বাৰ যাব এটো কিমান যাব 2 বাৰ যাব 3:2 তো কি পালো b আৰু c অনুপাত কিমান পালো b আৰু c অনুপাত কিমান পালো তো আমি 1/2 1/3 একে হল নেকি তো একেটাই হৈ গল 3:2 ঠিক আছে একো নাই একেটাই দিছে যেতিয়া এক্সামিনাৰ একেটাই দিছে আমি কি কৰিম হয় না তো এতিয়া আমাক কি ওলাব দিছে a is to b is to c a is to b is to c ঠিক আছে তো এনেকুৱা দিলে কি কৰিব আমাৰ শৰ্টিক্সৰ এটা ক্লাস আছিলে আপোনালোকে চাব আমি আগতে আৰম্ভ কৰিছিলো হেতু তাতে মই এবিলা শিকাইছো বহুত ইজি হয় এবিলা কৰিবলৈ তো a is to b ইয়াতে কি কৰিব ডাইৰেক্ট a is to b মানটো এনেকে লিখি দিব b is to c তাৰ তলত এনেকে 3:2 আছে ন 3:2 এনেকে লিখি দিয়ক তাৰ পিছত কি কৰিব গম পাইনে ইয়াৰ কাষত যেটো আছে হেতু ইয়াতে লিখি দিব আৰু ইয়াৰ কাষত যেটো থাকে হেতু ইয়াতে লিখি দিব তাৰ পিছত এবিলাক পূৰণ কৰি দিয়ক এটো হ'ল 2 2 4 3 2 6 3 3 9 9 6 4 কবাত আছে নে 9 6 4 এটো হ'ব ইয়াতে শুদ্ধ উত্তৰ যদি কটাকটি যায় আপোনালোকে কটাকটি কৰি দিব পাৰে যিমান পাৰে সৰুলৈ নিব সেই সৰুটোই হ'ব শুদ্ধ উত্তৰ ঠিক আছে কোৱেশ্চন নম্বৰ 69 ত চাওক Hori stored ₹35 in the form of 1 rupee coin and 50 paisa coin 50 paisa বেটাই কত পালে এটি হিয়ে জানে আৰু ঠিক আছে in the ratio of 2:3 the number of 50 paisa coins are প্ৰশ্নত কি কৈছে হৰিয়া 35 টকা এটকিয়া আৰু 50 পইচা মুদ্ৰাৰ ফৰ্মত 2:3 অনুপাতত জমা কৰি ৰাখিছিল 50 পইচাৰ মুদ্ৰাৰ সংখ্যা হল তো আপোনালোকক মই এটা কথা কৈছো আমাৰ যিখিনি আসামিছত আছে ন এই আসামিছখিনি অটো ট্ৰান্সলেট হৈ যায় গতিকে ইয়াতে স্পেলিং মিস্টেক থাকে কিবা থাকে ঠিক আছে তো আপোনালোকে ধৰি নথাকিব আমি আপোনালোকৰ সহায় হওক বুলি অসমীয়া তেনেকে লৈ আহিছো নহলে আমি ইংলিছতে লৈ আহিম সদায় ইংলিছটোৱে শুদ্ধ বুলি আপোনালোকে ধৰি ল'ব ঠিক আছে তো হেতু আমাৰ আপোনালোকৰ ওচৰত অনুৰোধ বুজি পাইছে তো আপোনালোকে ইংলিছটো চাব বহুতখিনিয়ে অসমীয়াটো বুজি মানে কি অসমীয়াত বিচাৰে তো অসমীয়াত সেইকাৰণে আমি অটো ট্ৰান্সলেট মাৰি দিও যাতে আপোনালোকে বুজাত অলপ সুবিধা হওক
পৰীক্ষাত যেহেতু স্পেলিংটো নাহে স্পেলিংটো শুদ্ধ কৰিব লাগে ঠিক আছে তো হয়তো আমাৰ ভুল আমি যেহেতু গুগল ট্ৰান্সলেট মাৰি দিছো গতিকে নিজে নিজে আহি যায় গতিকে হেতু আপোনালোকে আমাক মাফ কৰিব ঠিক আছে তো এটো সক এটো সিম্পল কথা এটা কৈছে যে হৰদিয়ে কি কৰিলে এনেকুৱা এটা বাচন ললে বাচনটোত কি কৰিলে 35 টকা মানে জমা কৰিলে কেনেকৈ জমা কৰিছে তাতে যে এটকিয়া আৰু 50 পইচা জমা কৰিছে কি ফৰ্মত জমা কৰিছে 2:3 অনুপাতত জমা কৰিছে ঠিক আছে তো আমি ধৰি ললো হৰিয়ে কি কৰিছে এটকিয়া জমা কৰিলে টুৱাইস এক্সটা আৰু 50 পইচা জমা কৰিলে থাইস এক্সটা ঠিক আছে এক্স ধৰি মই দেখাই দিছো তো এতিয়া কি কৰিলে এনেকে জমা কৰিবলৈ টোটেল কি কৰিলে 35 টকা বুজি পাইছে মানে আমি লিখিব পাৰো 1 into twice x plus 50 পইচাটো মই এনেকে লিখি দিব পাৰো হয়নে এনেকে লিখিব পাৰো পইণ্টটা দি দিলে হৈ গল তো কি থাইস এক্স 2 থাইস এক্স লিখা আছে ইকুৱেল টু কিমান হৈ গল 35 তো আপোনালোকে যদি এটো বনাব পাৰে তেতিয়াহলে আপোনালোকৰ এনসাৰ ওলাই আছে হয়নে তো এতিয়া আমি কি কৰিম টুৱাইস এক্স তো 5 3 গুণ 15 1.5 এই জিৰ' বিলাক কাম নাইকিয়া হৈ যায় দশমিকৰ পিছত হয় ন x ইকুৱেল টু 35 দশমিক থাকিলে কেনেকে যোগ কৰিব লাগে আপোনালোকতো জানে হয় নহয় দশমিকটো ধৰি লওক ইয়াত আছে দশমিক নথকা বিলাক এফালে লিখি দিম হয় নহয় তো এটো কেনেকৈ কৰিম 1.5 আছে তো 2 5 3.5 তো 3.5 x ইকুৱেল টু কিমান আছে 35 তো x ৰ মান কিমান হৈ যাব 35 3.5 এই পইণ্টটো উঠাবলৈ কি কৰিম আমি এটা 10 এটা লিখি দিম 35 এ 35 কেনসেল হ'ল থাকিলে কিমান 10 তো এই 10 টো এনসাৰ নেকি এই 10 টো এনসাৰ নেকি নহয় ঠিক আছে আমি কি ধৰি লৈছিলো যে 50 পইচা কেটা আছে 28 এক্সটা বুলি কৈছে তো 10 ৰ লগত 3 টো পূৰণ কৰিব লাগিব মানে 30 হ'ব আমাৰ এনসাৰ ঠিক আছে বুজি পালে ন তো 30 টো হ'ব আমাৰ এনসাৰ ঠিক আছে কিবা খেলিমেলি থাকিলে মোক ক'ব আপোনালোকে ঠিক আছে নেক্সট কোৱেশ্চনটো সব নেক্সট কোৱেশ্চন নাম্বাৰ 70 ইয়াত কৈছে ₹33630 are divided among A, B and C in such a manner ঠিক আছে that the ratio of the amount of A to B is 3:7 and ratio of the amount of B to C is 6:5 the amount of money received by B is বডিগুলা কোৱেশ্চন দিলে যে 33630 টকা A B আৰু C ৰ মাজত ভাগ কৰা হয় এনেদৰে যে A আৰু B ৰ পৰিমাণৰ অনুপাত 3:7 আৰু C আৰু D ৰ পৰিমাণৰ অনুপাত 6:5 B ৰ দ্বাৰা লাভ কৰা টকাৰ পৰিমাণ কিমান হেতু আমাক উলিয়াব দিছে তো ইয়াতে কি কৰিম আমি প্ৰথমতে অনুপাতটো উলিয়াই লম ঠিক আছে তো A is to B কিমান বুলি কৈছে আমাক A is to B কৈছে 3:7 ঠিক আছে 3:7 B is to C কিমান বুলি কৈছে 6:5 তো আপোনালোকে এতিয়া এনেকুৱা কৰি নিদিব যে A is to B is to C এই B ইয়াতো আছে বোলে এফালে 7 এফালে 6 6 7 13 কৰি দিও ভুল হৈ যাব ঠিক আছে তো প্ৰথমতে আমি কি কৰিব লাগিব ইয়াতে C আৰু D মানো আছে দেখোন C is to D কিমান বুলি কৈছে 6:5 কোৱেশ্চনটো ভুল হৈছে নি চাও আকৌবাৰ A is to B কিমান বুলি কৈছে 3:7 B is to C কিমান বুলি কৈছে 6:5 D কো পাইলে ইয়াতে এটো এই তল অসমীয়াটোত ভুল হৈ আছে ঠিক আছে A আৰু B পৰিমাণ 3:7 C আৰু এটো B আৰু C হ'ব লাগিছিল চাগে ঠিক আছে তো গতিকে মই কৈছো আপোনালোকে কি কৰিব যেটো ইংলিশত লিখা আছে ঠিক আছে ইংলিশটোহে আপোনালোকে চাব তো আমি কি কৰিম ইয়াতে A is to B is to C আমি ইয়াৰ মানটো প্ৰথমতে উলিয়াই ল'ব লাগিব A আৰু B কিমান দিছে অনুপাত A আৰু B অনুপাত দিছে প্ৰশ্নটো যেহেতু A B আৰু C দিছে তো ইয়াতে D টো নাই অবিয়াসলি হয় না তো ভুল হৈ গৈছে ইয়াতে তো A is to B কিমান দিছে 3:7 হয়নে আৰু B is to C কিমান দিছে 6:5 তো এতিয়া কি কৰিব ইয়াতে যেটো ইখিনি যেটো থাকে হেতু এই সাইডত লিখি দিব আৰু ইয়াৰ ওচৰত যেটো থাকে হেতু সাইডত লিখি দিব 7 5 গুণ কিমান হৈ গল 35 6 7 গুণ কিমান 42 6 3 গুণ 18 তো আমি কি গম পালো ইয়াৰ পৰা A B C ৰ অনুপাতটো গম পালো 18:42 এটো 7 কিমান দিছে এটো 3:7 ন এটো 3:7 49 হৈ গল ঠিক আছে 7 5 গুণ 35 হৈ গল তো এতিয়া কি কৰিব এই গুটেটো যোগ কৰি দিয়ক 18 42 35 আঠাইতে 10 10 পাছে 15 5 আঠাই গল 6 4 1 5 5 3 আঠাই 1 9 95 হৈ গল হনে 95 পালো আমি টোটেল বি এ কিমান পাবলৈ কৈছে
বি এ কিমান পাব ইয়াতে সুধিছে না বি এ কিমান পাব 42 42 কিহৰ পাব 95 ভাগৰ 42 পাব টোটেল পইচা কিমান আছিলে 33630 বুজি পালে মই এখিনি কি অলপ ভালকে দেখাই দিছো আপোনালোকক ঠিক আছে আপোনালোকে এটো বুজি পোৱা নাই চাগে ভালকে সব এই প্ৰশ্নটোত আমি প্ৰথমতে কি কৰিব লাগিব এ বি আৰু সি ৰ অনুপাতটো উলিয়াই ল'ব লাগিব এ বি আৰু সি অনুপাতটো আমি কেনেকৈ উলিয়াম এ বি আৰু সি অনুপাতটো ঠিক আছে সো a is to b কিমান দিয়া আছে 3 is to 7 ঠিক আছে আৰু b is to c দিয়া আছে 6 is to 5 তো এনেকৈ যেতিয়া অনুপাত ওলাব লাগে তেতিয়া ইয়াৰ ওচৰত যদি নাথাকে তেতিয়ালে ওচৰৰ সংখ্যাটোকে ইয়াত লিখি দিব ইয়াত যদি নাথাকে তাৰ ওচৰৰ যেটো সংখ্যা ওপৰৰ সংখ্যা নহয় কিন্তু একেটা শাৰীৰ হ'ব লাগিব সংখ্যাটো ইয়াত লিখি দিব তাৰ পিছত এই গুটেখিনি পূৰণ কৰি দিব 7 5 গুণ 35 6 7 গুণ 42 6 3 গুণ 18 ঠিক আছে এখিনি এতিয়া কটাকটি যাব নাযায় কটাকটি গতিকে আমি এটো কি কৰিম এটো আমি এতিয়া যোগ কৰি দিম কিয় যোগ কৰি দিম কাৰণ ইয়াৰ পৰা এই ইয়াৰ অংশটো আমাক ওলাব দিছে ঠিক আছে গুটেই গিটা যোগ কৰি পেলাই হে তাৰ অংশটো আমি দিব পাৰিম কিমানক ভাগ কৰিব হয় নহয় এনেকুৱা ধৰি লওক এতিয়া কোৱাৰ পৰা বস্তু আনিলো আমি 10 টকা এটা পালো বিহু এখন মাৰিছিলো ধৰি লওক 10 টকা এখন ঘৰ দিলে এখন ঘৰ 20 টকা দিলে এখন ঘৰ 30 টকা দিলে হয় নে নহয় তো এনেকৈ যেতিয়া দিয়ে তেতিয়া হলে আমি ধৰি লওক পইচাটো ভাগ কৰি লম আমি তিনটা মানুহে বিহু মাৰিবলৈ গৈছিলো এঘৰত দিলে 10 টকা এঘৰত দিলে 20 টকা এঘৰত দিলে 30 টকা ঠিক আছে তো আমি পইচাটো কেনেকৈ ভাগ কৰিম আমি গুটেখিনি প্ৰথমতে যোগ কৰিব লাগিব হয় নহয় যোগ কৰি পেলাই কোনে কিমান পাব তিনিজনৰ মাজত ডিভাইড কৰি দিম আমি বুজি পাইছে না কথাটো তো ইয়াৰো হে তেনেকুৱা কথা যে আমি এটো পাই গলো এটো হৈছে তেওঁলোকৰ অনুপাত ঠিক আছে অনুপাতটো আমি প্ৰথমতে যোগ কৰি দিম 18 42 25 এটো হ'ব টোটেল মানে 8 ৰে 10 10 পাছে 15 5 এটা ইকুৱেল 6 4 1 5 5 6 7 1 9 95 চাইতে 6 1 7 1 8 ৰে 10 10 পাছে 15 5 8 ৰে 10 পাছে 15 5 এটা ইকুৱেল 6 4 1 5 6 7 কে 8 হ'ল নেকি 85 হে নেকি এটো 85 হল ঠিক আছে তো 85 যেতিয়া হৈ গল তো আমি এতিয়া গম পালো যে 85 টো টোটেল 85 ৰ 42 অংশ 85 ৰ 42 অংশ কোনে পাব বুলি কৈছে এই ক্যালকুলেশন খিনি আপোনালোকে চাই লব ঠিক আছে কাৰণ ফৰ্মুলাটো একেটাই হয় মই বহুত জলদি জলদি কৰিব লগা হৈ গৈছে তো টোটেল কিমান টকা আছিল 3330 3630 টকা 33630 টকা তো আপুনি এটো কৰি দিয়ক যোগ বিয়োগ কৰি দিয়ক যেটো ওলাব হেতু হ'ব আপোনালোকৰ এনসাৰ ঠিক আছে কোৱেশ্চন নম্বৰ 71 ত সক যে কৈছে in a school with 10 teacher one retires and immediately a new teacher of 25 years join বুজি পাইছে 10 জন শিক্ষক থকা বিদ্যালয়ত এজনে অৱসৰ লয় আৰু লগে লগে 25 বছৰীয়া নতুন শিক্ষক এজনে যোগদান কৰে as a result the average ages of the teachers reduced by 3 the age of the retired teacher is যে ৰিটায়াৰ হোৱা টিচাৰ জনৰ বয়সটো কিমান হেতু আমাক ওলাব দিছে এটা শাৰীতে কৰিব পাৰিব ঠিক আছে ধৰি লওক ৰিটায়াৰ হোৱা মানুহজনৰ বয়সটো x বুলি ধৰি লওক ইকুৱেল টু x কি কৰিছে ৰিটায়াৰ হোৱাৰ লগে লগে 25 বছৰীয়া এজনে জয়েন কৰিছে 25 বছৰ ইয়াতে যোগ কৰি দিও তাৰ পিছত জয়েন কৰি দিয়াৰ পিছত কি হৈছে যে তেওঁলোকৰ যেটো এভাৰেজ এজ আছিল হেতু 3 বছৰ কমি গল বুলি কৈছে 3 বছৰ কমি গল মানে কি 10 জন আছে 10 জনৰ এভাৰেজ বয়সটো কি ইনটু 3 কৰি দিও বুজি পাইছে খেলিমিল লাগিছে নাই একেলগে খেলিমিলটো লাগিব না লাগে ন তো এটো কৰি দিও আপোনালোকৰ 25 প্লাস 3.30 মানে 55 55 আছে নেটো 55 হ'ব আপোনালোকৰ আনসাৰ এখাইতে এবিলা ওলাই আছে ঠিক আছে তো আমি আপোনালোকৰ কাৰণে এনেকুৱা 4-5 খন মডেল পেপাৰ লৈ আহিম ফুল পেপাৰ ঠিক আছে তাৰপৰ আমি জেনেৰেল নলেজৰ যিখিনি মক টেষ্ট আছে সেইখিনি আপলোড কৰি আছো অলৰেডি দুখন আপলোড কৰা হৈ গল আপোনালোকে চাব সেইখিনি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহা হৈছে যিবিলাক কোৱেশ্চন সম্পূৰ্ণ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি পেলাই আমি কোৱেশ্চন খিনি আনো ঠিক আছে আৰু পৰীক্ষাত তেনেকুৱা ধৰণৰ কোৱেশ্চনে আহিব প্যাটাৰ্ন এটোৱে থাকিব এইখনে পেপাৰ আহিব আমি হেতু কোৱা নাই আপোনালোক ঠিক আছে এটো এক্সামৰ এটা প্যাটাৰ্ন হয় আমি হেতু আপোনালোকক দেখাইছো এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি আপুনি প্ৰেক্টিস কৰক আহি যাব পাৰে ইয়াৰ ভিতৰতে আহি যাব ঠিক জেনেৰেল নলেজৰটো কো পাৰি যে তাৰ ভিতৰতে কিছুমান কোৱেশ্চন আহি যাব ঠিক আছে মেথছৰ বস্তুখিনি এনেকৈ আহিব এটা 3 টো ঠাইত তাতে 10 আহিব পাৰে 5 আহিব পাৰে ঠিক আছে কিন্তু কোৱেশ্চন এনেকৈ আহিব ঠিক আছে বুজি পাইছে ন তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি যাব ঠিক আছে হেতু অনুৰোধ মই বাৰে বাৰে কৈ আছো চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব ঠিক আছে
কুৱেশ্যন নম্বৰ 72 টো চাওক এই এনেকুৱা কুৱেশ্যন আপুনি এক্সামত পাব আৰু এই কুৱেশ্যনটো কেনেকৈ 1 ছেকেণ্ডত কৰিব লাগে তাৰ ওপৰত আমাৰ শ্বৰ্ট ট্ৰিক্সৰ প্লেলিষ্ট এটা আছে তাত যাব আপুনি এনেকুৱা যিমান ধৰণৰ কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যন সেই শ্বৰ্ট ট্ৰিক্সত শিকোৱা হৈছে 1 ছেকেণ্ডত কৰিব পাৰিব ঠিক আছে তো এইটো চাওক 72 আছে এইবিলাক আকৌ কৰিব নালাগে জাষ্ট এটাই কৰিব একলে নিব 8 9 গুণ 72 যদি প্লাছত থাকে ডাঙৰটো মাইনাছত থাকে সৰুটো হয় নহয় তো ইয়াতে হ'ব নো এনসাৰ ঠিক আছে প্লাছত থাকিলে ডাঙৰটো মাইনাছত থাকিলে সৰুটো মই শিকাইছিলো শ্বৰ্ট ট্ৰিক্সৰ ক্লাছটো চাই ল'ব Question number 73 চাওক ইয়াত কৈছে if HCF and LCM of two numbers is 16 and 336 respectively if one number is 112 find the other বুজি পাইছে LCF আৰু LCM ৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো লিখি লওক HCF into LCM equal to product of two number product of the number ঠিক আছে product of the number তো এনেকুৱা এটা ফৰ্মুলা আছে তো HCF আৰু LCM কিমান দিয়া আছে 16 আৰু 336 আছে HCM আৰু LCM তাৰে এটা যদি কি কৈছে 112 এটা হৈছে 112 ঠিক আছে ফৰ্মুলাটো কি হয় HCF into LCM equal to product of two number ঠিক আছে product of two number ঠিক আছে এটা যদি 112 হয় ইটো আমাক দিয়া নাই প্ৰডাক্ট মানেটো পূৰণ হয় নহয় তো ইটো আমাক দিয়া নাই ইটো আমি কি ধৰিম x বুলি ধৰি লম তো এটো যদি ওলাব পাৰে আপোনাৰ आंसर ওলাই আছে হয় নহয় তো x ৰ মান কিমান হ'ব 15335 divided by 112 তো এটো যদি কটাকটি কৰি দিয়ে কটাকটি কৰি লওক আপোনালোকে নিজে কটাকটি কৰি দিলে আপুনি মেবি কিমান পাব 48 মান আপুনি পাব তো आंसर হ'ব 48 ঠিক আছে বুজি পাইছে বুলি ধৰি লৈছো মই বুজি পোৱা নাই যদি আকৌ এবাৰ চাই দিব Question number 74 to চাওক a tank can be filled by 5 pipes in 80 minutes how long would it take to fill the same tank by 8 pipes বহুত ইজি কোৱেশ্চন লাগি গৈছে আপোনালোকৰ এইটো হয় নহয় 5 ডাল পাইপে কিমান মিনিটত কৰিব পাৰে 80 মিনিটত কৰিব পাৰে বুলি কৈছে তো 5 ডাল পাইপে যদি 80 মিনিটত কৰে এডাল পাইপে কিমানত কৰিব 5 * 80 মিনিটত কৰিব হয় না 5 ডালে যদি 80 মিনিটত কৰে এডালেটো বেছি টাইম লাগিব 5 * 80 মিনিট লাগিব ইয়াত কি কৈছে সেম ট্যাঙ্ক বাই 8 পাইপ 8 ডাল পাইপে যেতিয়া কৰিব তেতিয়া কিমান টাইম লাগিব 8 ডাল পাইপে কৰিলেতো কম মিনিট লাগিব হয় না 5 * 80 divided by 8 তো 8 একচুয়ালি 10 বাৰ গল সেইটো হ'ল 50 তো কিমান লাগিলে 50 মিনিট 50 এটা আছে आंसर এটো ঠিক আছে সিম্পল কথা এটোৱে যে 5 ডাল পাইপে কিমান লাগিলে 80 মিনিট লাগিলে এডালক লাগিব কিমান এডালক লাগিব অবিয়াসলি বেছি লাগিব মানে 5 * 80 গটিকে 8 ডালক কিমান লাগিব 5 * 80 divided by 8 equal to 8 10 কটা কটি গল তো 5 * 50 50 মিনিট এটো ঠিক আছে নেক্সট কোৱেশ্চন তো চাওক কোৱেশ্চন নম্বৰ 75 ইয়াত কৈছে a shopkeeper allows 4% discount on his mark price if the CP of an article is CP মানে cost price ঠিক আছে CP of an article is ₹100 and he has to make a profit of 20% then his mark price must be question to bhalke buji lok যে a shopkeeper allows 4% discount 4% discount dile ki hor opor mark price or opor 4% আমি হদায় কি ধৰো 100 ধৰিলো হয় নহয় 100 ৰ পৰা 4% মানে 96% বুলি কৈছে ঠিক আছে if the CP of an article is ₹100 মানে 96% ৰ মানটো কিমান বুলি কৈছে 100 বুলি কৈছে ঠিক আছে তো he কি কৰিলে he has to make a profit of 20% 20% মানে কি 20% লাভ লব মানে 100 টকা বস্তুত 20 টকা লাভ ললে মানে কি 120 টকা মানে 120% ৰ মানটো কিমান হ'ব হেতু হ'ব ইয়াতে आंसर যদি 96% ৰ মান 100 হয় 1% ৰ মানটো কি হ'ব 1% ৰ মানটো কি হ'ব 100 by 96 হ'ব না 1% মান যদি 1% ৰ মান 100 by 96 হয় 120% ৰ মান কিমান হ'ব 100 by 96 into 120 হ'ব না ঠিক আছে এটো কটাকটি কৰিলে কিমান যাব এটো যদি মই 4 এ কটাকটি কৰো 24 হৈ গল 4 25 100 হৈ গল তো 24 এ 120 কেবা গল 5 বা গল তো 5 5 গুণ 25 5 গুণ 12 125 তো 125 হ'ব আপোনালোকৰ आंसर বুজি পালে
কিবা যদি প্ৰবলেম আছে তেতিয়াহলে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে আপোনালোকৰ পৰীক্ষাত আহিব আৰু আপোনালোকে এনেকুৱা ধৰণৰ পেপাৰখিনি পাই থাকিবলৈ হলে আমি 4-5খন এনেকুৱা ফুল পেপাৰ দিম বাকি আমাৰ মক টেষ্টখিনি থাকিবই ঠিক আছে সিঙ্গল যিখিনি মক টেষ্ট আছে জেনাৰেল নলেজৰ মক টেষ্ট আছে মেথছৰ মক টেষ্ট আছে সেইখিনিতো আমাৰ এক্সট্ৰা থাকিবই কিন্তু এনেকুৱা যিবিলাক ফুল পেপাৰ এইবিলাক হৈছে ফুল পেপাৰ ঠিক আছে তো এনেকুৱা ফুল পেপাৰ 4খনৰ পৰা 5খন আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে অনুগ্ৰহ কৰি ভিডিওটো আমাৰ যেটো চেনেল হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ এটা টেলিগ্ৰাম চেনেল আছে অনুগ্ৰহ কৰি সেই টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব আমি পিডিএফ খিনি তাতে প্ৰভাইড কৰিম আপোনালোকক ঠিক আছে Question number 76 দিয়া আছে যে in the given figure ABCD is a parallelogram then find out the value of x ওপৰৰ চিত্ৰত ABCD এটা সমান্তৰিক তেন্তে x ৰ মান কি হ'ব এতিয়া চাওক আমি চতুৰ্ভুজৰ সম্পৰ্কে পাইছো হয়নে গতে সমান্তৰিকটো চতুৰ্ভুজৰ এটা অংশ নহয় জানো আৰু সমান্তৰিকৰ ধৰ্মটো কি আছিল যে সমান্তৰিকৰ কি হয় দুজোৰ বিপৰীত বাহু মানে যিবোৰ বিপৰীত বাহু থাকে ন সেই বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় পৰস্পৰ সমান্তৰাল হয় এটো হৈছে সমান্তৰিকৰ বাহুৰ ধৰ্ম আকৌ কৈ দিছো যে বিপৰীত বাহু দুজোৰ সমান্তৰাল আৰু যদি আমাক কোণৰ ধৰ্মটো কি বুলি খুধে তেতিয়া হলে আমি ক'ব লাগিব যে সমান্তৰিকৰ যিবোৰ বিপৰীত কোণ হয় সেইবোৰ পৰস্পৰ সমান হয় মানে এটো দেখিছে ন এংগল A আৰু ইয়াৰ বিপৰীত কোণ কোনটো হ'ব এংগল C অৰ্থাৎ এই এংগল A আৰু এংগল C that means এংগল A is equal কিমান হ'ব এংগল C হ'ব ঠিক তেনেদৰে আকৌ কি হ'ব এংগল D is equal এংগল B অৰ্থাৎ বিপৰীত কোণবোৰ পৰস্পৰ সমান হ'ব এতিয়া চাওক ইয়াত এংগল A ভ্যালুটো কিমান দিয়া আছে 5x - 105 ডিগ্ৰী দিয়া আছে হয়নে গতিকে এটো কাৰ সমান হ'ব 2x + 30 ডিগ্ৰী মান হ'ব 30 ডিগ্ৰী সমান হ'ব নে নহ'ব বাৰু হ'ব কাৰণ এংগল A আৰু এংগল C পৰস্পৰ সমান হ'ব তেতিয়া হলে এংগল A ভ্যালুটো আৰু এংগল C ভ্যালুটো পৰস্পৰ সমান হ'ব এতিয়া আমি সিম্পল ইয়াত এলজেব্ৰা এপ্লাই কৰি দিলে হৈ যাব এতিয়া এলজেব্ৰা নিশ্চয় আপোনালোকে কৰিব জানে কেনেকৈ কৰিব লাগিব এই 2x টো আমি 5x ৰ ওচৰলৈ লৈ যাব লাগিব মানে কি কৰিব লাগিব আমি পক্ষান্তৰ কৰিব লাগিব তেতিয়া কি হ'ব 5x আছে ন আৰু 2x টো প্ৰথমতে কি আছে ইয়াৰ আগত প্লাস এটা আছে চাব যেতিয়া কোনোবা এটা সংখ্যাৰ আগত একো চিন নাথাকে আমি ধৰি ল'ব লাগিব যে তাৰ আগত প্লাস সিম্বল এটা থাকে গতিকে এটো এটা যোগ সংখ্যা মানে অৰ্থাৎ যোগ সংখ্যাটো আমি যদি সমান চিনৰ এফালে নিও তেতিয়া এটো কিমান হ'ব -2x হ'ব ইকুৱেল আকৌ চক এটো 30 ডিগ্ৰী আছে আমি তাক 30 ডিগ্ৰী ভাগে লিখিছো ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এই -105 ডিগ্ৰীটো আছে ন এটো আমি সমান চিনৰ ইটো সাইডে লৈ যাব লাগিব অৰ্থাৎ মাইনাসটো যদি আমি এটা পক্ষান্তৰ কৰো তেতিয়া কি হৈ যাব প্লাস হৈ যাব মানে এফালে গৈ পেলাই এটো কি হৈ যাবগে +105 ডিগ্ৰী হৈ যাব হয়নে নেক্সট 5x বা 2x গলে কিমান হ'ব 3x হ'ব নহয় জানো ইকুৱেল টু 30 ডিগ্ৰী প্লাস 105 ডিগ্ৰী ভ্যালুটো কিমান হ'ব 135 ডিগ্ৰী হ'ব হয় না 30 আৰু 105 প্লাস কৰিলে 135 হ'ব নেক্সট আমি কি কৰিব লাগিব আমাক এতিয়া চক x ৰ মানহে লাগে আমি এতিয়া 3x ৰ মান পাইছো হয় নহয় অৰ্থাৎ আমি এই ইয়াত থকা 3 টো কি কৰিব লাগিব ইফালে লৈ যাব লাগিব এতিয়া এই 3 টো ইয়াত কি হৈ আছে পূৰণ হৈ আছে মাল্টিপ্লাই সো পূৰণটো পক্ষান্তৰ কৰিলে হৰণ হৈ যায় নহয় জানো অৰ্থাৎ x is equal to কিমান হ'ব 135 ডিগ্ৰী divided by 3 নহয় জানো এতিয়া আপুনি 135 ডিগ্ৰী 3 ৰে হৰণ কৰি দিয়ক যিমানটো ওলাই হেতু হ'ব আপোনাৰ আনসাৰ এতিয়া 135 ডিগ্ৰীক যদি আমি 3 ৰে ডিভাইড কৰো তেতিয়া কি হ'ব 4 হ'ব আৰু 5 হ'ব ঠিক আছে অৰ্থাৎ x is equal to কিমান হ'ব 45 ডিগ্ৰী that means the correct answer of this question is what 45 degree D বুজি পালে ওকে সো আমি এটা নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো এতিয়া চাওক the ratio of the measures of the three angles of a triangle is 2:3:4 the measure of the largest angle is এটা ত্ৰিভুজৰ তিনিটা কোণৰ মানৰ অনুপাত 2:3:4 চাব এটা কোণ কেটাৰ মান নহয় কিন্তু দেই মানৰ অনুপাত ঠিক আছে এটা অনুপাত সমানুপাতৰ অংক আপোনালোকে নিশ্চয় জানে যি সকলে নাজানে আপোনালোকে কমেন্ট কৰি জনাব আমি আৰু ডিটেইলছত আলোচনা কৰি দিম লাগিলে অনুপাতৰ সমানুপাতৰ ওপৰত বেলেগকে ক্লাস এটা এতিয়া হদিছে যে ত্ৰিভুজটোৰ সৰ্ববৃহৎ কোণটোৰ মান কি হ'ব এটা এটো আপুনি কেনেকৈ কৰিব চক এটা আমি ত্ৰিভুজ কনসিডাৰ কৰিছো ঠিক আছে এটো এটা ত্ৰিভুজ ইয়াৰ নাম দিছো মই A B and C ঠিক আছে এতিয়া ত্ৰিভুজৰ এটা ধৰ্মৰ বিষয়ে আমি জানো এই ধৰ্মটো কি যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী নহয় জানো অৰ্থাৎ
angle A plus angle B plus angle C equal কিমান হ'ব 180 ডিগ্ৰী হ'বনে হ'ব এটো ত্ৰিভুজৰ ধৰ্ম যে ত্ৰিভুজৰ তিনিটা কোণৰ মানৰ যেটা সমষ্টি হেতু সদায় 180 ডিগ্ৰী হ'ব লাগিব এতিয়া চাওক আমি angle A টো তেতিয়া হলে কিমান বুলি ধৰিব পাৰো 2x বুলি ধৰিব পাৰো ঠিক আছে যেতিয়া সমানুপাত থাকে ন তেতিয়া সৰি অনুপাত যেতিয়া থাকে ন তেতিয়া আমি মানটো সদায় x এটা আছে বুলি ধৰি লব লাগে এতিয়া ইয়াত angle A টো ইয়াত 2 দিয়া আছে অনুপাতটো তেতিয়া হলে A ভ্যালুটো হ'ব 2x প্লাস B ভ্যালুটো কিমান আছে চাওক 3 তেতিয়া হলে ইয়াৰ মানটো কিমান হৈ যাবগে 3x প্লাস C অনুপাতটো কিমান আছে 4 গতিকে তাৰ মানটো কিমান হৈ যাব 4x ঠিক আছে ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী হ'ব হয়নে এতিয়া আপুনি এটা কাম কৰক এইগিটা প্লাস কৰি দিয়ক 2x 3x আৰু 4x যেতিয়া আমি প্লাস কৰিম তেতিয়া কিমান হ'ব 9x হ'ব এইগিটা যোগ কৰি দিলে ঠিক আছে ইকুৱেল আকৌ কিমান হ'ব 180 ডিগ্ৰী হ'ব নহয় জানো এতিয়া চাওক আমাক লাগে x ৰ মান এতিয়া ইয়াত আছে 9 টো গতিকে 9 টো মই x ৰ ওচৰৰ পৰা আঁতৰাই লৈ গুচি যাম আঁতৰাবলে মই কি কৰিব লাগিব সমান চিহ্নৰ ইটো পাৰে লৈ যাব লাগিব পক্ষান্তৰ কৰিব লাগিব আৰু পক্ষান্তৰ কৰিলে এটো পূৰণ হৈ আছে ন গতিকে পক্ষান্তৰ কৰিলে কি হৈ যাব হৰণ হৈ যাব অৰ্থাৎ x ইকুৱেল টু মই কেনেকৈ লিখিব পাৰো 180 ডিগ্ৰী ডিভাইডেড বাই 9 ঠিক আছে গতিকে x ইজ ইকুৱেল টু তেতিয়া হলে কিমান হ'ব 180 ডিগ্ৰীক আমি 9 এ হৰণ কৰি দিও কিমান হৈ যাব 20 হয় না x ইজ ইকুৱেল টু 20 এতিয়া আমাক জানো x ৰ মান লাগে না লাগে আমাক কি সুধিছে সৰ্ববৃহৎ কোণটোৰ মান কিমান হ'ব এতিয়া a মানটো আমি কিমান লৈছিলো মই ইয়াত কৰিছো a মানটো মই কিমান লৈছিলো 2x লৈছিলো গতিকে আমি কি কৰিব পাৰো এতিয়া 2 into x ৰ মানটো কিমান পাইছো 20 পুট কৰি দিব পাৰো নে 20 গতিকে a ইকুৱেল a ভ্যালুটো কিমান হৈ যাব 40 ডিগ্ৰী এগেইন b টো কিমান লৈছিলো আমি 3x লৈছিলো হয়নে গতিকে 3 into x ৰ মানটো কিমান 20 ডিগ্ৰী গতিকে b মানটো কিমান হ'ব 60 ডিগ্ৰী হয়নে আকৌ c মানটো কিমান লৈছিলো আমি 4x গতিকে 4 into কিমান লব পাৰো 20 ডিগ্ৰী গতিকে c মানটো কিমান হৈ যাব 80 ডিগ্ৰী গতিকে a ভ্যালুটো আপোনালোকে কিমান পালে 40 ডিগ্ৰী b ভ্যালুটো কিমান পালে 60 ডিগ্ৰী আৰু c ভ্যালুটো আপোনালোকে কিমান পালে 80 ডিগ্ৰী এতিয়া আপোনালোকে চাই পেলাই কৈ দিয়ক যে সৰ্ববৃহৎ কোণটো কিমান 80 ডিগ্ৰী নহয় জানো the largest angle is what 80 ডিগ্ৰী গতিকে ইয়াত শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন নম্বৰ a 80 ডিগ্ৰী বুজি পালে ঠিক আছে ওকে সো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো এতিয়া চাওক এটো আমি মেনচুৰেচনৰ পৰা লৈ আহিছো কোৱেশ্চনটো যে the height of a cuboid whose volume is 275 centimeter cube and base area is 25 centimeter square is এটা আয়তীয় ঘনকৰ উচ্চতা নিৰ্ণয় কৰা যদি ইয়াৰ আয়তনটো 275 centimeter cube আৰু পৃষ্ঠকালিটো 25 centimeter square হয় এতিয়া এই কোৱেশ্চনটো কৰিবলৈ যাওঁতে আমি পৰিমিতিৰ কিছুমান ফৰ্মুলা আমি মনলৈ আনিব লাগিব এতিয়া চাওক ইয়াত কি কৈছে আয়তীয় ঘনক বুলি কৈছে এতিয়া এটা আয়তীয় ঘনকৰ আয়তন বা ভলিউম আয়তনটো ইংলিছত ভলিউম বুলি কয় এটা আয়তীয় ঘনকৰ ভলিউমটো কেনেকৈ ওলায় দিগ পূৰণ প্ৰস্থ পূৰণ উচ্চতা নহয় জানো এটা আয়তীয় ঘনক বুলি ক'লে কি তাত কি থাকিব দিগ থাকিব প্ৰস্থ থাকিব আৰু উচ্চতা থাকিব ঠিক আছে গতিকে তাৰ যদি আমি আয়তনটো উলিয়াব বিচাৰো তেতিয়া হলে আমি কি কৰিব লাগিব দিগ প্ৰস্থ আৰু উচ্চতা এইগিটা আমি পূৰণ কৰি দিব লাগিব ইয়াত l মানে হৈছে লেংথ অৰ্থাৎ দিগ b মানে হৈছে ব্ৰেথ অৰ্থাৎ প্ৰস্থ আৰু h মানে হৈছে হাইট অৰ্থাৎ উচ্চতা এই তিনিটাৰ পূৰণফলে হৈছে এটা আয়তীয় ঘনকৰ আয়তন বা ভলিউম এতিয়া নেক্সট কি কৈছে পৃষ্ঠকালি বুলি কৈছে এতিয়া আপোনালোকে এটা কথা ভাবক যে এটা আয়তীয় ঘনকৰ পৃষ্ঠটো কেনেকুৱা হয় বাৰু এটা আয়তীয় ঘনক আপুনি ইমাজিন কৰক এটা ইমাজিন কেনেকৈ কৰিব যে আপোনালোকে এটা জিটো ৰুমত বহি পেলাই ভিডিওটো চাই আছে সেই ৰুমটো এবাৰ ভালকৈ চকু ফুৰাই চাওক ৰুমটো কেনেকুৱা আকৃতিৰ আয়তীয় ঘনক আকৃতিৰ হৈছে নে নাই বাৰু গতিকে তাৰ এখন এখন পৃষ্ঠ আপোনালোকে চাওক ভালকৈ মন দি পেলাই সেই পৃষ্ঠকেইখন কেনেকুৱা আকৃতি দেখিছে বাৰু আয়ত আকৃতিৰ দেখিছে হয় নহয় এতিয়া আকৌ আয়তৰ কালি কেনেকৈ ওলায় আয়তৰ কালি কেনেকৈ ওলায় দিগ পূৰণ প্ৰস্থ নহয় জানো গতিকে আয়তৰ কালিটোৱে কি হ'ব আয়তীয় ঘনকৰ পৃষ্ঠকালি হ'বনে নাই পৃষ্ঠকালি সেই শব্দটো আপোনালোকে চাওক পৃষ্ঠৰ কালি আয়তীয় ঘনকৰ পৃষ্ঠটো কেনেকুৱা আয়ত আকৃতিৰ অৰ্থাৎ আয়তীয় ঘনকৰ পৃষ্ঠকালি বুলি ক'লে কি এটা আয়তৰ কালিয়ে বুজাব নে নুবুজাব বুজাব গতিকে ইয়াত l into b এটো আছে নে নাই ফৰ্মুলাটোতে l into b শব্দটো মানে মানটো আছে নে নাই আছে
গতিকে এতিয়া কুৱেশ্যনটোত চাওক পৃষ্ঠকালি কিমান দিয়া আছে 25 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ আমি L * B ৰ জেগাত 25 বুলি পাতি দিব পাৰো নে নাই বাৰু নিশ্চয় পাৰো তেতিয়া 25 * কিমান হ'ব h ঠিক আছে এটো কুৱেশ্যন দেখাত অলপ টান যেন লাগিব পাৰে কিন্তু কুৱেশ্যনটো বহুত ইজি হয় ভালকে যদি আপোনালোকে বুজি পায় আৰু আয়তনটো দিয়া আছে 275 সেন্টিমিটাৰ কিউব অৰ্থাৎ আমি ভলিউমৰ বা আয়তনৰ জেগাত 275 বুলি পাতি দিব পাৰোনে পাৰো নিশ্চয় তেতিয়াহলে আমাক উচ্চতাটোহে উলিয়াবলৈ দিছে এতিয়া উচ্চতা মানে h টো আমি উলিয়াব লাগে এতিয়া h টো উলিয়াবলৈ আমি কি কৰিলে হ'ল এই h ৰ লগত পূৰণ হৈ থকা 25 টো আমি পক্ষান্তৰ কৰি দিলে হৈ যাব অৰ্থাৎ h = আমি কিমান লিখিব পাৰো 275 এতিয়া আপোনালোকে মোক কক এটো যোগ হবনে বিয়োগ হবনে পূৰণ হবনে হৰণ হ'ব এতিয়া চাওক প্ৰথম অৱস্থাত এটো পূৰণ হৈ আছিল পক্ষান্তৰ কৰাৰ লগে লগে অবিয়াসলি কি হৈ যাব এটো হৰণ হৈ যাব 25 অৰ্থাৎ 275 ডিভাইডেড বাই 25 হ'ব এতিয়া 275 ক যেতিয়া আপোনালোকে 25 এ ডিভাইড কৰিব তেতিয়া কিমান হৈ যাব এনসাৰটো 11 হ'ব ঠিক আছে আপোনালোকে কৰি চাব 275 ক যেতিয়া 25 এ আপোনালোকে হৰণ কৰিব আনসাৰটো ওলাব 11 এতিয়া 11 আছে নে ইয়াত আছে গতিকে কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ বি 11 সেন্টিমিটাৰ ঠিক আছে যে আকৌ এবাৰ কৈ দিছো যে আয়তীয় ঘনকৰ আয়তনৰ পৃষ্ঠকালিটো আমাক দিয়া আছিল গতিকে আয়তনৰ সূত্ৰটো আমি পাতি লৈছো L * B * H লেংথ ব্ৰেথ এণ্ড হাইট দিশ প্ৰস্থ উচ্চতা আৰু দিশ আৰু প্ৰস্থটোৱে বুজায় পৃষ্ঠকালিটো এ অনলি দিশ আৰু প্ৰস্থৰ পূৰণফলটোৱে পৃষ্ঠকালিটোক বুজায় পৃষ্ঠকালিটো দিয়া আছে 25 সো সেইকাৰণে 25 টো আমি পাতি ললো ইনটু h ফৰ্মুলা মতে আহিছে আৰু ভলিউম মানে আয়তনটো আমাক দিয়াই আছে 275 হয়নে গতিকে আমাক উচ্চতাটোহে সুধিছে উচ্চতা নিৰ্ণয় কৰা বুলি অৰ্থাৎ h লাগে আমাক সেইকাৰণে 25 টো আমি পক্ষান্তৰ কৰি পেলাই 275 ৰ লগত ডিভাইড কৰি দিলো আৰু ডিভাইড কৰি দিয়াৰ লগে লগে আনসাৰটো ওলালে 11 সো উচ্চতাটো হ'ব 11 সেন্টিমিটাৰ ঠিক আছে বুজি পাইছে এতিয়া অংক বস্তুটো টান নহয় আসলতে অংক বস্তুটো যেতিয়া লাগে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ নহব তেতিয়ালৈকে অংকটো টান লাগি লাগি গৈ থাকে মানে কি হয় আগতে কি হয় অংক বস্তুটো প্ৰথম অৱস্থাত অকমান টান যেন লাগে আৰু টান লগা বস্তুটো আমি কি কৰো এভয়েড কৰি চলো ইগনোৰ কৰো আৰু হে এভয়েড কৰি দিয়াৰ লগে লগে বস্তুটো আৰু টান হৈ গৈ থাকে ঠিক আছে কিন্তু যেতিয়া আপুনি হে টান বস্তুটো মানে বুজিবলৈ চেষ্টা কৰিব যেতিয়া কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে দেখিবলৈ পাব যে গণিতৰ সমান ধুনীয়া সাবজেক্ট আন কোটো নাই মানে ঠিক আছে মানে নেক্সট কোৱেশ্চনটো চাওক এতিয়া আপোনালোকে এটা কাম কৰক মই সমাধান কৰালে আপোনালোকে বাদ চাই নাথাকিব আপোনালোকে কোৱেশ্চনটো চাই পজ কৰক আৰু নিজে সলভ কৰিবলৈ চেষ্টা কৰক ঠিক আছে আৰু নিজে সলভ কৰি হোৱাৰ পিছত আকৌ ভিডিওটো প্লে কৰক তাৰ পিছত চাব যে আপোনাৰ এনসাৰটো আৰু মোৰ এনসাৰটো মিলিছে নে নাই মিলা তেতিয়াহে আপোনালোকৰ কনফিডেন্সটো গ্ৰো হ'ব মই সলভ কৰালে আপোনালোকে বাদ চাই নাথাকিব ঠিক আছে বহি কলম গুটাই লওক কোৱেশ্চনটো দেখাৰ লগে লগে পজ কৰক আৰু নিজে সলভ কৰিবলৈ লাগি যাওক ঠিক আছে তেতিয়াহে আমি একেলগে শিকিব পাৰিম এতিয়া এই কোৱেশ্চনটো চাওক the area of a trapezium is 480 centimeter square distance between two parallel sides is 15 centimeter and one of the parallel side is 20 centimeter the other parallel side is এটা ট্ৰেপিজিয়ামৰ ক্ষেত্ৰফল কিমান দিয়া আছে 480 centimeter square আৰু দুডাল সমান্তৰাল কাষৰ মাজৰ দূৰত্ব 15 centimeter আৰু সমান্তৰাল কাষ এটাৰ মান 20 centimeter আনটো সমান্তৰাল কাষৰ মান কিমান হ'ব এতিয়া চাওক মই এটা ট্ৰেপিজিয়াম আঁকিম ঠিক আছে এতিয়া ট্ৰেপিজিয়ামৰ কালি কেনেকৈ ওলায় ঠিক আছে এটো ট্ৰেপিজিয়ামটো এনেকুৱা হয় ঠিক আছে নাও এখন যদি উল্টাকে আমি কল্পনা কৰোঁ হেইটোৱে ট্ৰেপিজিয়ামৰ আকৃতি লৈ লয় ঠিক আছে আপোনালোকে কাগজৰ নাও বনাইছিলে নহয় আগতে কাগজৰ নাওখন যেতিয়া উল্টাকে চাব সেইটো ট্ৰেপিজিয়ামৰ আকৃতি ঠিক আছে এটা ট্ৰেপিজিয়ামৰ ধৰ্ম কি যে তাৰ এজুৰ বিপৰীত বাহু সমান্তৰাল ঠিক আছে এটা এই দুজুৰ বাহু এই দুডাল বাহু পৰস্পৰ সমান্তৰাল এইডাল নহয় কিন্তু সব এইডাল সমান্তৰাল নহয় এটো বেলেগ এটা সাইডত গৈছে এটো বেলেগ এটা সাইডত গৈছে অৰ্থাৎ ট্ৰেপিজিয়ামৰ ধৰ্মটো কি তাৰ এজুৰ বিপৰীত বাহু সমান্তৰাল আৰু ট্ৰেপিজিয়ামৰ কালি এৰিয়া ট্ৰেপিজিয়ামৰ কালি যদি আপোনালোকক উলিয়াবলৈ দিয়ে তেতিয়া হলে কি হ'ব হাফ 1/2 ইনটু ঠিক আছে সমান্তৰাল বাহু দুটাৰ যোগফল ঠিক আছে সমান্তৰাল বাহু দুটাৰ যোগফল a + b ঠিক আছে অৰ্থাৎ মই যদি এডাল বাহু মান a বুলি কনসিডাৰ কৰো এডাল বাহু মান যদি b বুলি কনসিডাৰ কৰো তেতিয়া হলে সমান্তৰাল বাহু দুটাৰ যোগফল মানে কি a + b নহব জানো হ'ব পূৰণ কি হ'ব সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব ঠিক আছে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব হৈছে h ঠিক আছে
সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্বক আমি h বুলি কনসিডাৰ কৰিছো তেতিয়াহলে এটো কি হ'ব h এই সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্বটোৱে একচুয়ালি কিহক বুজায় উচ্চতাটোকো বুজায় মানে ঠিক আছে গতিকে ট্ৰেপিজিয়ামৰ কালি সূত্ৰটো হ'ব হাফ ইনটু a প্লাছ b ইনটু h ক্লিয়াৰ নে a প্লাছ b হৈছে সমান্তৰাল বাহু দুটাৰ যোগফল আৰু h হৈছে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব এতিয়া আৰু আপোনাৰ টেনচন নাই এৰিয়াটো কি দিয়া আছে চক 480 গতিকে এৰিয়াৰ জায়গাত মই পাতি দিছো 480 ইকুৱেল হাফ ইনটু ঠিক আছে ফৰ্মুলা মতে পাতি গৈ আছো এটো কোৰ পৰা আহিলে বুলি নুসুধিব এতিয়া কাৰণ ফৰ্মুলা মতে পাতি গৈ আছো ইনটু a ঠিক আছে এতিয়া চক এটা কাখৰ মান আমাক কিমান দিয়া আছে 20 সেন্টিমিটাৰ দিয়া আছে নে অৰ্থাৎ a মানটো আমাক কিমান দিয়া আছে 20 এডাল বাহুৰ মান দিয়া আছে আমাক 20 গতিকে এৰ জায়গাত আমি 20 বুলি পাতি দিব পাৰো প্লাস আনটো বাহুৰ মান আমাক দিয়া নাই হেতু উলিয়াবহে লাগে হেকাৰণে হেতু আমি এনেকৈ ৰাখি দিম b ইনটু আৰু কি দিয়া আছে চক দুটা সমান্তৰাল কাখৰ মাজৰ দূৰত্ব দিয়া আছে 15 সেন্টিমিটাৰ অৰ্থাৎ h ৰ জায়গাত আমি 15 পাতিব পাৰো কাৰণ h ক আমি কি হিচাপে কনসিডাৰ কৰিছিলো সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব হিচাপে কনসিডাৰ কৰিছিলো হয়নে এতিয়া এটো সিম্পলি আপুনি সলভ কৰি দিলে হৈ গল কেনেকৈ সলভ কৰিব এতিয়া সলভ কেনেকৈ কৰিম চক এই 2 ইয়াত কি হৈ আছে হৰণ হৈ আছে হয়নে গতিকে ইয়াক আমি 480 ওচৰলৈ লৈ যাম কি হ'ব পূৰণ হ'ব পক্ষান্তৰ কৰিলে চিনটো চেঞ্জ হৈ যায় হয় না হৰণ বস্তুটো পূৰণ হৈ যায় পূৰণটো হৰণ হৈ যায় ইনটু ইকুৱেল টু 20 প্লাস b ইনটু 15 ওকে আকৌ 480 ইনটু 2 মানে হৈছে 960 ইকুৱেল 20 প্লাস b ইনটু 15 আৰু 15 টো এতিয়া পূৰণ হৈ আছে এফালে নি পেলাই আমি কি কৰি দিম হৰণ কৰি দিম ডিভাইডেড বাই 15 ইকুৱেল 20 প্লাস b এতিয়া 960 ক আপোনালোকে 15 এ ডিভাইড কৰক কিমান হ'ব এটো মোস্ট প্ৰবাবলি 960 ক আপোনালোকে 15 এ ডিভাইড কৰক আনসাৰটো ওলাব 64 ঠিক আছে 64 ইকুৱেল 20 প্লাস b এতিয়া b মানটো লাগে 20 টো আমি এফালে লৈ যাম b is equal to 64 minus 20 এতিয়া b is equal হ'ব 44 অৰ্থাৎ আন এটা বাহুৰ মান হৈ গল 44 গতিকে আছে নে অপচন আছে গতিকে অপচন সি ইজ দা ৰাইট আনসাৰ 44 সেন্টিমিটাৰ ঠিক আছে গতিকে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো এবাৰ আমি ট্ৰিগোনোমেট্ৰি কোৱেশ্চন তালৈ আহিছো সব if cos a is equal to 4 by 5 then the value of tan a is যদি cos a equal to 4 by 5 হয় তেন্তে tan a মান নিৰ্ণয় কৰা এতিয়া tan a আৰু cos a মাজৰ ৰিলেচনটা আছে সব tan a equal to sin a divided by cos a এটো হৈছে tan a আনটা ৰূপ tan a equal to sin a by cos a এতিয়া tan a ভ্যালুটো আমাক উলিয়াবলৈ কৈছে এতিয়া আমি cos a মানটো আমাক কিমান দিয়া আছে 4 by 5 দিয়া আছে আমি পুট কৰি লব পাৰো এতিয়া আৰু এটা ৰিলেচন আমি চাও এতিয়া sin square a plus cos square a equal 1 এতিয়া sin square a equal to 1 minus cos square a আৰু sin a টো তেতিয়া হলে কিমান হ'ব root over 1 minus cos square a ঠিক আছে এতিয়া root over 1 minus cos a মানটো কিমান দিয়া আছে 4 by 5 দিয়া আছে নে গতিকে আমি 4 by 5 whole square কৰি দিব পাৰো এতিয়া root over 1 minus 4 ক স্কয়াৰ কৰিলে হ'ব 16 5 ক স্কয়াৰ কৰিলে হ'ব 25 the root over LCM যদি লও LCM হ'ব ইয়াত লসাগু 25 হ'ব আৰু ওপৰ হ'ব 25 minus 16 গতিকে equal to root over 25 over 16 গলে হ'ব 9 by 25 গতিকে ইয়াৰ যদি এটা বৰ্গমূলটো লও 9 ৰ বৰ্গমূল হৈছে 3 25 ৰ বৰ্গমূল হৈছে 5 ঠিক আছে 5 গতিকে sin a মানটো আমি কিমান পালো 3 by 5 পালো গতিকে sin a জায়গাত এতিয়া আমি সিম্পলি 3 by 5 টো পুট কৰি দিলে হৈ গল এতিয়া এটো যদি আমি সলভ কৰিম কিমান হ'ব 3 by 5 into 5 by 4 হ'ব উল্টা হৈ যাব মানে 5 আৰু 5 ক্যান্সেল গুচি গল আনসাৰ হৈ গল 3 by 4 সো cos a ভ্যালুটো যদি 4 by 5 হয় tan a মানটো কিমান হয় 3 by 4 ঠিক আছে
গতিকে কাৰেক্ট আনসাৰ ইজ 3/4 বি ঠিক আছে এতিয়া আমি ইংলিছ সেকশনটোলৈ আহিছো ইয়াত দিয়া আছে চাওক স্পট দা এৰৰ হেমন্ত হাৰ্ডলি ডাজ এনিথিং ফৰ এ লিভিং ডাজ নট হি সেড বিক্ৰান্ত মানে এই গোটেই সেন্টেন্সটোত কোনটো পাৰ্টত মানে এৰৰটো আছে সেইটো আমি উলিয়াব লাগে এই পাৰ্টত আছে নে বি পাৰ্টত আছে এই গোটেইটো হৈছে এই পাৰ্টটো এই পাৰ্টটো হৈছে বি আৰু এই পাৰ্টটো হৈছে সি এই পাৰ্টটো নো এৰৰ মানে একো এৰৰ নাই সেইটো আমি দেখাব লাগে এতিয়া চাওক ইয়াত এটা ৱৰ্ড আপুনি মন কৰক এইটো হৈছে এটা টেগ কুৱেশ্যনৰ এটা কুৱেশ্যন টেগ কুৱেশ্যন আপোনালোকে নিশ্চয় পাইছে গ্ৰামাৰত এতিয়া ইয়াত এটা বস্তু আছে চাওক হাৰ্ডলি ঠিক আছে এতিয়া টেগ কুৱেশ্যনৰ এটা বৈশিষ্ট্য আছিলে কি যেতিয়া সেন্টেন্সটো এটা পজিটিভ সেন্টেন্স হয় তেতিয়া টেগ কুৱেশ্যনটো নিগেটিভত আহে হয়নে আৰু যেতিয়া সেন্টেন্সটো নিগেটিভ হয় তেতিয়া টেগ কুৱেশ্যনটো আমি পজিটিভত দিব লাগে ঠিক আছে লাইক হি ইজ এ ব্ৰেভ বয় এটা এটা পজিটিভ সেন্টেন্স ইজ নট হি নিগেটিভ হৈ গ'ল হয়নে বা হি ইজ নট এ ব্ৰেভ বয় এটা এটা নিগেটিভ সেন্টেন্স তেতিয়াহ'লে টেগ কুৱেশ্যনত কি হ'ব ইজ হি পজিটিভ হৈ গুচি গ'ল এতিয়া চাওক ইয়াত এটা ৱৰ্ডে গোটেই দিগদাৰটো লগাই আছে হাৰ্ডলি এতিয়া চাব যেতিয়া এটা সেন্টেন্সত হাৰ্ডলি ঠিক আছে বা ৰেয়াৰলি ঠিক আছে বা সেলডম তেনেকুৱা ৱৰ্ডবোৰ থাকে তেতিয়াহ'লে সেই সেন্টেন্সটোক এটা নিগেটিভ সেন্টেন্স বুলি ধৰা হয় ঠিক আছে হাৰ্ডলি মানে গম পাইছে না কাটচিট মানে হাৰ্ডলি হেমন্ত হাৰ্ডলি ডাজ এনিথিং হেমন্তে কাটচিটে কিবা এটা কৰে ফৰ লিভিং ঠিক আছে এতিয়া হাৰ্ডলি ৰেয়াৰলি সেলডম এইকেইটা ৱৰ্ড থাকিলে সেন্টেন্সটো হৈ যায় নিগেটিভ তেতিয়াহ'লে টেগ কুৱেশ্যন কৰোঁতে এইটো পজিটিভ হ'ব লাগিছিলে নে নাই বাৰু নিশ্চয় পজিটিভ হ'ব লাগিছিলে ডাজ হি হ'ব লাগিছিলে অৰ্থাৎ এৰৰটো কোনখিনিত আছে এই বি পাৰ্টটোত আছে এইটো হ'ব লাগিছিলে ডাজ হি নট ডাজ নট হি ঠিক আছে গতিকে ইয়াত এৰৰটো আছে বি নম্বৰ পৰ্চনটো বুজি পাইছে ওকে আনসাৰ বি নেক্সট কুৱেশ্যন fill in the blanks মানে এটো কারেক্ট প্রিপজিশনটো আমি বহাব লাগিব ইয়াত কৈছে যে we are going to deal dash technical subject ঠিক আছে ইয়াত এতিয়া কোনটো হ'ব মানে অভাৰ হ'বনে আনটিল হ'বনে উইথ হ'বনে ইন হ'ব এতিয়া ডিল সব দুটা বস্তু আছে এটা হৈছে ডিল উইথ আৰু এটা হৈছে ডিল ইন ডিল উইথ আৰু ডিল ইন এতিয়া ডিল ইন মানে কি বিজনেছ কৰাটো ডিল ইন বুলি কয় হয় নহয় কোনোবাই যদি কিবা এটা বিজনেছ কৰে তেতিয়া ডিল ইন হয় আৰু যেতিয়া কিবা এটা লগত মানে মুকাবিলা কৰে হেতুক কোৱা হয় ডিল উইথ ঠিক আছে তেতিয়াহ'লে ইয়াত জানো এই সেন্টেন্সটোৱে কিবা বিজনেছ কৰাৰ কথা বুজাইছে উই আৰ গোইং টু ডিল ডেছ টেকনিকেল সাবজেক্ট মানে এই সাবজেক্টটোৰ লগত আমি ডিল কৰিম মানে মুকাবিলা কৰিম বুজাইছে গতিকে ইয়াত অপচনটো হ'ব উইথ ঠিক আছে সো কারেক্ট অপচন ইজ সি যদি এনেকৈ দিলেহেঁতেন ধৰক হি ডিলছ ডেছ টি তেতিয়া আমি ইন লিখিলোহেঁতেন কাৰণ তেওঁ চাহৰ ব্যৱসায় কৰে সেইটো বুজালে ঠিক আছে নেক্সট কুৱেশ্যন সিলেক্ট দ্য most appropriate antonym of the given word এতিয়া synonym antonym মানে জানে নহয় antonym মানে হৈছে বিপৰীত শব্দ synonym মানে হৈছে সমাৰ্থক শব্দ এতিয়া ইয়াত আছে grave ঠিক আছে grave শব্দটোৰ antonymটো ইয়াত তেতিয়াহ'লে কি হ'ব চাওক frivolous native foreign none of the above তেতিয়া ইয়াত কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ এ frivolous graveৰ antonymটো হৈছে frivolous ঠিক আছে নেক্সট কুৱেশ্যন select the most appropriate synonym of the given word এবাৰ আহিলে synonym মানে হৈছে কি সমাৰ্থক শব্দ এতিয়া কনফিউজনৰ এটা আমি সমাৰ্থক শব্দ উলিয়াব লাগে ঠিক আছে এতিয়া কনফিউজনৰ এটা সমাৰ্থক শব্দ হৈছে কমোশন ঠিক আছে কনফিউজনৰ সমাৰ্থক শব্দ হৈছে কমোশন ওকে নেক্সট কুৱেশ্যন select the incorrectly spelled word মানে এই চাৰিটা শব্দৰ ভিতৰত কোনটোৰ স্পেলিং মিস্টেক হৈ আছে কোনটো মানে ভুলকে স্পেল কৰা হৈছে এটো আমি চাব লাগে এতিয়া চাওক ইয়াত দিয়া আছে আৰ্গুমেন্ট পাৰফৰম্যান্স ভ্যালুয়েবল সেক্ৰেটাৰী গতিকে এটো আপোনালোকে দেখিয়ে গম পাইছে কোনটো ভুল হৈ আছে এটো হৈছে আৰ্গুমেন্টৰ স্পেলিংটো ভুল হৈ আছে বাকিটা শুদ্ধ হৈ আছে ঠিক আছে নেক্সট এতিয়া চাওক ফ্ৰেজেছ এণ্ড ইডিয়মছ সেটো পাৰ্টটো ইংলিছৰ আহিবই মাষ্ট বি এটা বা দুটা হলো ফ্ৰেজেছ এণ্ড ইডিয়মছৰ পৰা আহিব ইয়াত দিয়া আছে চাওক It's not polite to blow your own trumpet in front of others. এই যে আন্ডাৰলাইন কৰা এই পোৰশনটোৰ আমি মিনিংটো ইয়াত দিব লাগে এটো এটা
ফ্ৰেজেছ অৰ ইডিয়মছ হয় অসমীয়াত যেটো আমি ফকৰা যোজনা বুলি কওঁ তেনেকৈ এটো ব্লো ইয়ৰ ওন ট্ৰাম্পেট ইয়াৰ মিনিংটো একচুয়ালি কি হয় অপশন নাম্বাৰ 8 আছে ব্ৰেক ওয়ান্স ওন কমপ্লিটমেন্ট বি ক্ৰিটিসাইজ সামওয়ান আনফেয়াৰলি সি প্লে এ মিউজিক্যাল ইনস্ট্ৰুমেন্ট ডি গিভ সামওয়ান এ কমপ্লিমেন্ট গতিকে ইয়াত কাৰেক্ট অপশনটো হ'ব অপশন নাম্বাৰ এ ব্ৰেকস ওয়ান ওন একমপ্লিটমেন্ট মানে ব্লো ইয়ৰ ওন ট্ৰাম্পেট মানে হৈছে নিজৰ গুণগান নিজে গাই থকা কিছুমান থাকে যে নিজৰ গুণগান নিজে গাই থাকে যে হেতু মানে ব্লো ইয়ৰ ওন ট্ৰাম্পেট বুলি কোৱা হয় ব্ৰেক ওয়ান্স ওন একমপ্লিটমেন্ট নিজৰ সফলতাসমূহ নিজে বখানি থকাটো বুজায় ঠিক আছে গতিকে কাৰেক্ট আনসাৰ ইজ এ নেক্সট কোৱেশ্চন এটো ওয়ান ওয়ার্ড সাবস্টিটিউশন এটা সব এ পারসন হু অ্যাবস্টেইনস কমপ্লিটলি ফ্রম অ্যালকোহলিক ড্রিঙ্কস যিজন ব্যক্তিয়ে নিচাসক্ত দ্ৰব্যৰ পৰা কমপ্লিটলি নিজকে আঁতৰাই ৰাখে সেই পাৰসনজনক কি বুলি কোৱা হয় অপশন নাম্বাৰ এ ইনক্ৰিমিনেটৰি বি সাবজাংটিভ সি ডেৰিলিকেট আৰু ডি টু হৈছে টিটোটেলাৰ ঠিক আছে গতিকে ইয়াত কাৰেক্ট অপশনটো হৈছে ডি ঠিক আছে টিটোটেলাৰ A person who abstain completely from alcoholic drinks are known as teetotaler. ঠিক আছে next question a person who is blindly devoted to an idea ঠিক আছে যিজনে এটা মানে নীতিক খুব অন্ধভাৱে বিশ্বাস কৰে ঠিক আছে যেটো আজিকালি এটা ট্ৰেন্ডত আছে যে অন্ধভক্ত বুলি ইহঁতক মানে কি বুলি কোৱা হয় ঠিক আছে ইয়াত এটো আছে ইলিটাৰেট বি আছে ডগমেটিষ্ট সি আছে সুপ্রিমেসিস্ট আৰু ডি টু আছে চৌভিনিষ্ট গতিকে ইয়াত কাৰেক্ট অপশনটো হৈছে অপশন নাম্বাৰ ডি চৌভিনিষ্ট a person who is blindly devoted to an idea is known as chauvinist ঠিক আছে নেক্সট আছে আমি সেন্টেন্স ইমপ্ৰুভ কৰিব লাগে মানে কাৰেক্ট সেন্টেন্স ঠিক আছে ইয়াত দিয়া আছে সব a black and white goat were gazing ঠিক আছে a black and white goat were gazing ইয়াত এই পোৰশনটো ভুল হৈ আছে যেটো আপুনি বল কৰি থোৱা দেখিছে গতিকে ইয়াত এপ্ৰোপ্ৰিয়েট কোনটো হ'ব অপশন নাম্বাৰ এ আছে দা হোৱাইট এণ্ড দা ব্লেক গট বি আছে এ ব্লেক এণ্ড এ হোৱাইট গট সি আছে ব্লেক এণ্ড হোৱাইট গট ডি আছে নো ইমপ্ৰুভমেন্ট এতিয়া সক এ ব্লেক এণ্ড হোৱাইট গট বুলি যদি দিছে ন তেতিয়া এটা ছাগলীৰ কথা বুজালে নহয় জানো তেতিয়া ইয়াত ওয়াজ হলেতেন এতিয়া ইয়াত ওৱেৰ আছে যেতিয়া কি ছাগলী দুটা আছে হয় নহয় এটা কোলা আৰু এটা বগা গতিকে ইয়াত কি হ'ব এ ব্লেক এণ্ড এ হোৱাইট গট মানে ইয়াত এটা মাজত আহিব লাগিব তেতিয়াহে সেন্টেন্সটো কাৰেক্ট হ'ব এ ব্লেক এণ্ড হোৱাইট গট বুলি ক'লে এটা ছাগলী বুজালেতে ন তেতিয়া ইয়াত ওয়াজ বুলি থাকিব লাগিব ইয়াত ওৱেৰ আছে মানে দুটা ছাগলী আছে এ ব্লেক এণ্ড এ হোৱাইট গট দুটা এক্সট্ৰা বুজাব লাগিব ঠিক আছে সো কাৰেক্ট অপশন ইজ বি এতিয়া ইয়াত দিয়া আছে সব a good leader should be ready to dash criticism ঠিক আছে ইয়াত কারেক্ট মানে যেটো fill in the blanks সেটো কি হ'ব মানে কারেক্ট ওয়ার্ড কোনটো হ'ব ঠিক আছে সো ইয়াত তেতিয়া হলে কারেক্ট অপশনটো কি হ'ব অপশন নাম্বাৰ এ ফেস হয় না অৰ্থাৎ আমি ক্ৰিটিসিজমটো ফেস কৰিব লাগিব ইয়াত সেটেল নিড কেৰি এগিটা নহয় উত্তৰটো হৈছে ইয়াত ফেস সো এতিয়া চেঞ্জ দা ভয়েস চেঞ্জ narration sense এগুলো আপোনালোকে চাবই লাগিব ইয়াৰ আছে we have already done the exercise ঠিক আছে এটো আপোনালোকে কি কৰিব লাগে কারেক্ট মানে পেসিভ ভয়েসলে নিব লাগে এটো অ্যাক্টিভ ভয়েসত আছে we have already done the exercise পেসিভ ভয়েসত নিলে কি হ'ব already the exercise has been done by us the exercise has already been done by us the exercise had been already done by us the exercise is already done by us so নিশ্চয় ধৰিব পাৰিছে ইয়াত অপশন নাম্বাৰ বি is the right answer the exercise has already been done by us ঠিক আছে so correct option is B এতিয়া ইয়াত আছে Ritik is slow than here is slow to ভুল হৈ আছে ইয়াত যে আন্ডাৰলাইন কৰা আছে Ritik is slow than here ঠিক আছে এতিয়া সক ইয়াত দেন আছে নে নাই দেন শব্দটো অহাৰ লগে লগে এটো কি হৈ যায় কম্পাৰেটিভ ডিগ্ৰীত আহি যায় পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী পাইছে আমি গতিকে স্লোৰ যেটো কম্পাৰেটিভ ডিগ্ৰী হেতু কি স্লোৱাৰ নহয় জানো গতিকে স্লো নহয় কি হ'ব লাগিব স্লোৱাৰ হ'ব লাগিব Ritik is slower than here ঠিক আছে not slow ওকে এতিয়া আছে ইয়াত narration চেঞ্জৰ এটা চেঞ্জ দা narration what are you doing here she asked me এটো আমি ডাইৰেক্ট স্পিচ টু ইনডাইৰেক্ট স্পিচলে নিব লাগে what are you doing here she asked me ইয়াত দিছে she asked what I was doing here b she wanted to know what I am doing here she wants to know what I was doing here she wanted to know what I was doing ঠিক আছে
গতিকে ইয়াত কাৰেক্ট অপশনটো হ'ব কি অপশন নম্বৰ ডি she wanted to know what I was doing here মানে তাই জানিব বিচাৰিছিলে wanted to know এটো আহিব what I was doing here ঠিক আছে অপশন ডি is the right answer এটো কোৱেশ্চনটো ৰিপিট হ'ল ইয়াত কৰিব পাৰিছে এটো হৈছে face a good leader should be ready to face criticism ঠিক আছে এতিয়া চক এটা আমি কম্প্ৰিহেনশন এটা লৈ আহিছো সেন্টেন্সটো ইয়াত চক কি দিয়া আছে আপোনালোকে মই এটো গুটেটো পঢ়ি নিদো আপোনালোকে পজ কৰি পেলাই স্ক্ৰিনশ্বটটো লৈ লওক ঠিক আছে ভিডিওটো পজ কৰক আৰু স্ক্ৰিনশ্বটটো লৈ লওক ঠিক আছে গতিকে ইয়াৰ পৰা আমি এতিয়া কোৱেশ্চন চাম ঠিক আছে সো ইয়াত দিয়া আছে চক what was the name of the great king who lived many years ago in India মানে এটো আমি এই কম্প্ৰিহেনশনৰ পৰা এইকিটা কোৱেশ্চন লৈ আহিছো what was the name of the great king who lived many years ago in India জাহাংগীৰ আকবৰ শাহজাহান বাবৰ ঠিক আছে গতিকে কম্প্ৰিহেনশনত এই ৰজাজনক কোন হিচাপে দিছে জাহাংগীৰ ঠিক আছে আপোনালোকে চাব পাৰে এটো many years ago there lived a great king named Jahangir in India গতিকে ৰজাজন হৈছে জাহাংগীৰ নেক্সট আছে what was the title of the king ৰজাজনৰ উপাধিটো কি আছিল কিং এম্পিৰৰ মহাৰাজা সুলতান গতিকে ইয়াত যেটো কম্প্ৰিহেনশন তার আছে এম্পিৰৰ ঠিক আছে what did the emperor order his soldiers to do in front of his palace ইয়াৰ ৰজাই নিজৰ ৰাজসভাৰ ওচৰত কি কৰিবলে তেওঁৰ সৈন্যসকলক অৰ্ডাৰ দিছিলে দিয়া আছে build a big bell B build a palace C build a big wall D build a mosque তো এটো কি হ'ব লাগিব build a big bell ঠিক আছে build a big bell next question দিছে how did the emperor ensure fairness to all his subjects ঠিক আছে by building a big bell in front of the palace by sending troops to every part of the empire by listening to complaints from the people all of the above এতিয়া ইয়াত উত্তৰটো হ'ব all of the above এই তেওঁ গুটেই কিটা কাম কৰিছিল ঠিক আছে ৰজাৰ কাৰণে তেওঁ গুটেই কিটা কাম কৰিছিল ঠিক আছে all of the above next question who used to listen to the complaints of the people কোনে ৰজাসকলৰ কমপ্লেইনবোৰ শুনিছিল emperor himself soldiers priests courtiers ইয়াত option number A is the right answer emperor himself ৰজা নিজে ঠিক আছে emperor himself ঠিক আছে এতিয়া ইয়াত দিয়া আছে চক select the option that represents the correct order of a given word as they would appear in an English dictionary মানে আপোনালোকে যদি এখন ইংলিশ ডিকশনাৰী চাই তেতিয়া হলে এই কিটা ওয়ার্ডৰ ভিতৰত কোনটোৱে মানে এটা কারেক্ট অর্ডার ফলো কৰিব ঠিক আছে মানে প্ৰথম কোনটো আহিব সেকেন্ড কোনটো আহিব থাৰ্ড কোনটো আহিব তেনেকে কোন কিটা আহিব সো ইয়াত চক ইয়াতো এসপি আছে ইয়াতো এসপি আছে ইয়াতো এসপি 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 মানে গতিকে এইটো ওপৰত বেস কৰি আমি ক'ব গতিকে ইয়াত আকৌ ই আছে গতিকে ইয়াত আকৌ এ আছে গতিকে স্পিৰোটো ফাৰ্ষ্টত আহিব মানে এটো ফাৰ্ষ্টত আহিব তাৰ পিছত আকৌ কি আহিব নেক্সট ইটো পিছত সৰি 5 ৰ পিছত কি আহিব স্পিয়াৰটো আহিব মানে স্পিয়াৰটো আহিব স্পিয়াৰৰ পিছত কি আহিব স্পেশালটো আহিব ঠিক আছে আপোনালোকে নিশ্চয় ডিকশনাৰী চাব জানে গতিকে এটো মই ইমান এক্সপ্লেইন কৰিব লাগে বুলি মই নাভাবো তাৰ পিছত কি আহিব 4 স্পেচিছ আহিব তাৰ পিছত আহিব কি 2 স্পেসিফিক ঠিক আছে গতিকে কারেক্ট অর্ডারটো কি হ'ব 5 1 3 4 2 আছে নে আছে 5 1 3 4 2 is the correct sequence ঠিক আছে